নমস্কাৰ ইছান নিউজৰ বিশেষ অনুষ্ঠান সমদলে মই সুশীল পাটুৰীয়ে স্বাগতম জনাইছো। এগৰাকী বিশিষ্ট অতিথি আজি আমাৰ মাজত আছে। AIUDF দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আমাৰ মাজত আছে। হেকতীয়াভাৱে ৰাজনীতিত সাংঘাতিকভাৱে চৰ্চিত হৈছে AIUDFৰ কথা। শাসকীয় দলই কওক বা বিৰোধী দলৰ ক্ষেত্ৰতেই কওক, সকলোতে আজি AIUDF দলৰ চৰ্চা। আৰু এই চৰ্চাৰ মাজত আমি সাধাৰণ সম্পাদক আমিনুল ইছলামক ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে। অতি ব্যস্ততাপূৰ্ণ দিন এইকেইদিন আপোনালোকৰ কাৰণে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। মই কৈছোঁ যে আপোনালোকৰ দলটোক লৈ এতিয়া সাংঘাতিকভাৱে চৰ্চা। সেয়া শাসকীয় দলেই হওক বা বিৰোধীৰ আসনত থকা দলসমূহেই হওক, কোনোবাই যদি আপোনালোকৰ লগত মিত্ৰতাৰ কথা কৈছে, কোনোবাই আপোনালোকক গালি পাৰিছে, মুঠৰ ওপৰত আপোনালোক এতিয়া চৰ্চাৰ শীৰ্ষত। আৰু শেহতীয়াভাৱে আপোনালোকে বিটিএডিৰ ৰাজনীতিত আপোনালোকে এক সাংঘাতিক পদক্ষেপ ল'লে। বিশেষকৈ যেতিয়া হাগ্ৰামা মহিলাই আপোনালোকৰ সৈতে মিত্ৰতা স্থাপনৰ কথা ক'লে, তেতিয়াই সকলোৰে হিচাপ নিকাচ কিন্তু আজিৰ তাৰিখত বেলেগ হৈ পৰিছে। এই মিত্ৰতা সন্দৰ্ভত আপোনালোক কিমান আশাবাদী? চাওক, আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই বৰ্তমান যি বিজেপি চৰকাৰ, এই চৰকাৰটোক ৰোধ কৰিবৰ কাৰণে বা যিহেতু আমি শক্তিশালী বিজেপি সমসাময়িক শক্তিশালী নহয়, তো আমি ইয়াত চিন্তা কৰিছিলোঁ যে এটা গ্ৰেণ্ড এলায়েন্সৰ কথা আমি চিন্তা কৰিছিলোঁ। আৰু এই কথাটো আমি যোৱা ইলেকশ্যনত আমি আহ্বান ৰাখিছিলোঁ, যোৱা পাৰ্লামেণ্টত আমি আহ্বান ৰাখিছিলোঁ, কিন্তু কোনো কথাটো শুনা নাছিল। তো আজি যিয়ে নহওক, এটা অৱস্থাত আমি আহি উপস্থিত হৈছোঁ যে এটা বিৰোধী এটা মঞ্চ, এটা মই সৈতে যেতিয়া গোট কৰিব পৰা যায়, তেতিয়াহ'লে বিজেপিৰ সন্মুখত এটা প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা যাব। আৰু সেই বিজেপিৰ সন্মুখত এটা প্ৰত্যাহ্বান সৃষ্টি কৰিবৰ কাৰণে বিশেষকৈ আমি কংগ্ৰেছ বা লেফ্ট পাৰ্টি যিবিলাক CPI, CPIM, CPIML, আঞ্চলিক গণমৰ্চা, এইকেইটা আমাৰ লগত আছিল। আৰু আমি BPF আমি এটা স্পষ্টভাৱে এটা আছিল যে আল্টিমেটলি জনগোষ্ঠীয় যি আমাৰ BTCত বা পশ্চিম অসমত যিটো আজি BTCৰ যিটো অৱস্থা, দুটা দল UPPL আৰু BPF, বড়ো পিপলছ ফ্ৰণ্ট, দুটাই বিজেপিয়ে দুটা হাততে লাড্ডু লোৱাৰ এটা কৌশল কৰি তেখেতে এনেকুৱা এটা নিৰ্বাচন পাৰ কৰিলে, পৰিষদীয় নিৰ্বাচনটো, সেইটো গোটেই অসমে লক্ষ্য কৰিছে। বিজেপিৰ তেতিয়া আমি এটা স্পষ্ট হৈছিলোঁ যে দুটা লাড্ডু দুটা হাতত ৰাখিব নোৱাৰে, আল্টিমেটলি এটা ৰাখিবলৈ এটা এৰিব লাগিব। তো আমি সেই সময়ৰ অপেক্ষাত আছিলোঁ যে কোনটো দলক তেখেতসকলে ক্ল'জ কৰিব আৰু কোনটো দলক দূৰত ঠেলিব। তো আমি সেই সময়ৰ সুযোগত আছিলোঁ আৰু নিশ্চয়কৈ আমি কথা পাতি আছিলোঁ। আমাৰ আপোনালোকে জানে যে লাষ্ট যিটো পাৰ্লামেণ্ট ইলেকশ্যন, আমাৰ UPPL আমাৰ লগত এলায়েন্সত আছিল। আমি UG ব্ৰহ্মক আমি BTCত আমি প্ৰাৰ্থীৰ সমৰ্থন দিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত তেখেতসকলে বিজেপিৰ বেছি কাষ চাপি যোৱাৰ কাৰণে, এটা সাম্প্ৰদায়িক ৰাজনীতিৰ কাষ চাপি যোৱাৰ কাৰণে আমি তেখেতৰ পৰা দূৰত্ব বহন কৰিলোঁ। আৰু ঠিক তেনেকৈ যেতিয়া আল্টিমেটলি এই মুহূৰ্তত এটা দেখা গ'ল যে তেখেতে UPPL চৰকাৰ বনাই দিলে, আল্টিমেটলি BPF সিহঁতৰ প্ৰতি অলপ বিতুষ্ট হ'ল। আৰু সেই সুযোগটো লৈয়েই আমি তেখেতসকলক ক'লোঁ যে আহক, এটা গ্ৰেণ্ড এলায়েন্সৰ প্ৰয়োজন আছে। বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত আপোনালোক বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত, অসম আৰু অসমীয়া বিৰোধী চৰকাৰ উৎখাত কৰাৰ স্বাৰ্থত এই আহ্বানটো আমি তেখেতসকলক জনালোঁ। তেখেতসকলে যথেষ্ট সময় আমাৰ পৰা লৈছে, মাজে মাজে কথা পাতিছে, কেইবাবাৰো বৈঠক হৈছে। হোৱাৰ পিছত বাৰু শেষত এটা স্পষ্টত আহি গ'লোঁ। যোৱাকালি আমি 6টাৰ পৰা 7টা দল হ'লোঁ আৰু এটা নতুনকৈ এটা সুযোগৰ এটা সৃষ্টি হ'ল যে অসমৰ যে জনগোষ্ঠী যিখিনি মানুহ, মানে আমাৰ জনজাতীয় যিখিনি মানুহ, সেই জনজাতীয় মানুহ যিখিনি গ্ৰুপছ আছে, বিভিন্ন ট্ৰাইবছ আমাৰ মাজত আছে, সেইখিনিৰ মাজত কিন্তু বড়ো বা কছাৰী বা এইটোৱে আটাইতকৈ ডাঙৰ জনগোষ্ঠী বা তেখেতসকলৰে পলিটিকেলভাৱে তেখেতসকলে এলাৰ্ট, তেখেতসকলে এটা বাৰ্গেনিং কৰিব পৰা পজিশ্যন আজিৰ দিনত অসমত আছে। আমি দেখিছোঁ যোৱা 3টা গভৰ্ণমেণ্ট কংগ্ৰেছৰ লগত কেনেকৈ তেখেতসকল আছিল, তাৰ পৰৱৰ্তী সময়ত তেখেতসকলে বিজেপিৰ লগত আহিল। বিজেপিৰ লগত থকাৰ পিছত মানে এটা ডিচাইডিং ফেক্টৰ লাষ্ট 20 ইয়াৰ্ছৰ পৰা, বা আমি যদি লক্ষ্য কৰোঁ লাষ্ট 20 ইয়াৰ্ছৰ পৰা তেখেতসকলে ডিচাইডিং ফেক্টৰ। মই সেইটো ক্ষেত্ৰতে আপোনাক সুধিব বিচাৰিছোঁ যে BPFৰ যিটো কথা ক'লে যে তেওঁলোকে এটা বাৰ্গেনিং কৰিব পৰা পৰিস্থিতি সদায় থাকে, আজিৰ তাৰিখতো সেইটো প্ৰাসংগিক হৈছে। আৰু হাগ্ৰামা মহিলাৰ যি ৰাজনীতি, সেই ৰাজনীতি লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হয়। কাৰণ হাগ্ৰামা মহিলাই বিভিন্ন সময়ত স্পষ্টভাৱে কৈছে যে চৰকাৰ যাৰ তাৰে সৈতে আমি থাকিম। গতিকে হাগ্ৰামা মহিলাক লৈ আপোনালোকে গ্ৰেণ্ড এলায়েন্স আপোনালোকে ডিক্লেয়াৰ কৰিছে, আপোনালোকে আগবাঢ়িছে, আপোনালোকে কৈছে যে এইবাৰ আপোনালোকে সফল হ'বই। যদি কিবা কাৰণত যদি ধৰক বিজেপি চৰকাৰ বা অন্য চৰকাৰ আহে, তেতিয়াহ'লে হাগ্ৰামা মহিলাই যদি পূৰ্বৰ যি চৰ্ত আছিলে বা পূৰ্বৰ যি তেখেতৰ মন্তব্য আছিলে, তেতিয়াহ'লে তেওঁ পুনৰ হয়তো চৰকাৰ যাৰ গঠন হয় তেওঁলোকৰ লগতে থাকিব। গতিকে সেই হাগ্ৰামা মহিলাক লৈ আপোনালোক কিমান আশাবাদী? চৰকাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই বা BPFে সদায় এটা সুবিধাবাদী চৰিত্ৰ লৈ আহিছে, এইটো আপুনি চবেই জানে, গোটেই অসমে জানে। বা স্পষ্টকৈ নেতৃত্বই বাৰ বাৰ কৈছিল যে আমি চৰকাৰৰ লগত থাকিম, আমি ক্ষমতাৰ লগত থাকিম, আমাক ক্ষমতা লাগে, এই কথাটো তেখেতে কৈছিল।
কিন্তু বৰ্তমান অৱস্থাত ক্ষমতাৰ পৰা তেখেতসকলক দূৰত ঠেলি দিয়া হৈছে, ক্ষমতাৰ পৰা আঁতৰাই দিয়া হৈছে। আল্টিমেটলি তেখেতসকলে যেতিয়া সেই সুযোগটো যেতিয়া নাই, তো আল্টিমেটলি অকলশৰীয়াকৈ খেলিলে আজি কংগ্ৰেছ আৰু UDF আমাৰ যিটো মিত্ৰজোঁট আছে তাত যদি আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰোঁ আৰু BJP আৰু UPP যদি প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেতিয়াহ'লে তেখেতৰ অস্তিত্বটো ক'ত যাব? ঠিক এনেকুৱা এটা ঘটনাৰ সৃষ্টি তাত হ'ব লাগিছে। তো এনেকুৱা এটা অৱস্থাত তেখেতে শংকিত হৈছে বা যিয়ে নহওক কিয় তেখেতে এটা মানে অপৰচুনিটি এটা দেখিছে যে কমচে কম এতিয়া যদি আমি UDF কংগ্ৰেছৰ লগত একেলগে থাকিব পৰা যায় বা CPIC লগত একেলগে থাকিব পৰা যায়, তেতিয়াহ'লে এটা পৰিৱেশ সৃষ্টি হ'ব বা তেখেতসকলৰ যিটো খোপনি সেইটো ধৰি ৰাখিব পাৰিব। বা অহা দিনত কংগ্ৰেছে যদি তেখেতসকলে ইমান দিন কেতিয়াও ভিতৰত সোমাই কৰা নাছিল, সদায় বাহিৰৰ পৰা সেনেকৈ কৰিছিল বা কংগ্ৰেছৰ গোটেই চিটখিনি তেখেতসকলে এৰি দিছিল, এইবাৰ কিন্তু এটা এলায়েন্স হৈছে, আগতীয়াকৈ এটা এলায়েন্স হৈছে। আৰু সেই এলায়েন্সৰ জৰিয়তে মই ক'ব খুজিছোঁ যে তেখেতসকলে আহিলেও যদি আমাৰ চৰকাৰ হৈছে যোৱাৰ প্ৰশ্ন নাথাকে, ক্ষমতা যদি আহি যায় তেতিয়া যোৱাৰ প্ৰশ্ন নাথাকে। তো মই ভাবোঁ সেই পজিশ্যন নাহিব যে এতিয়া হাগ্ৰামাত যাব পৰা পজিশ্যন যে এনেকুৱা যিহেতু গ্ৰেণ্ড এলায়েন্সৰ ক্ষেত্ৰত গঠন কৰাৰ ক্ষেত্ৰত আপোনাৰ অতি সক্ৰিয় ভূমিকা আছে, কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আপুনি সৌহাত বাহত গোটেইখিনিয়ে সকলোৱে জানে এইটো কথা। গতিকে দলৰ সিদ্ধান্তৰ ক্ষেত্ৰত আপোনাৰ এক নীতি থাকে, আপোনাৰ সিদ্ধান্ত তাত কাম কৰে, আৰু এই গ্ৰেণ্ড এলায়েন্সৰ ক্ষেত্ৰতো আপোনাৰ নীতিয়ে নিশ্চয় কাম দিছে। এতিয়া প্ৰশ্ন হৈছে আপোনালোকে BPFৰ সৈতে মিত্ৰতা স্থাপন কৰিলে, আৰু এই মিত্ৰতা যিহেতু আপোনালোকে এলায়েন্স হৈ আছে, আপোনালোকে মিত্ৰজোঁট বনাইছে, গতিকে তাৰ 12খন আসনৰ ক্ষেত্ৰত আপোনালোকে কিবা দাবী কৰিবনে যে আমাকো আসন দিয়ক, নে অকল আপোনালোকে BPFকে এৰি দিব? চাওক, BPFৰ তেখেতসকলে এটা বস্তু ভালকৈ জানে যে BTCত আজিৰ দিনত ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন মুছলিমছ। আৰু এটা সময়ত আমি দেখিছিলোঁ যে এই হাগ্ৰামা যেতিয়া ক্ষমতাত আছিল, প্ৰথম অৱস্থাত কংগ্ৰেছৰ লগত আছিল, তেতিয়া আমি দেখিছিলোঁ তেখেতসকলৰ যিটো মানে ষ্টাইল কাম কৰা যিটো ষ্টাইল আছিল, তেখেতসকলে সদায় মুছলিমক হেট্ৰেট কৰা এটা অৱস্থাত তেখেতসকল আছিল। বা তেখেতসকলৰ আমি দেখিছিলোঁ দৰং ওদালগুৰি তেখেতসকলৰ সময়ত হৈছিল, কোকৰাঝাৰ ইনচিডেণ্ট 2012 2008 চনত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে তেখেতসকলে সেই বস্তুটোৰ পৰা আঁতৰি অলপ ডেম'ক্ৰেটিক ষ্টাইলটো তেখেতে লৈছে। আমি দেখিছোঁ যোৱা কিছু বছৰ আমি দেখিছোঁ যে তেখেতসকলে বিভিন্ন মানে ইছলামৰ যিবিলাক প্ৰতিষ্ঠান আছে সেইবিলাকক হেল্প কৰিছে, বা মুছলিম গাঁওবিলাকত ৰাস্তা ঘাট উন্নয়ন কৰিছে, বহুতো হিতাধিকাৰী মুছলিম মানুহক তেখেতসকলে দিছে। তাৰপিছত আমাৰ হজত যিবিলাক মানুহ যায় তেখেতসকলৰ কাৰণে ছাবচিডি কৰিছে, তেখেতে মাদ্ৰাছা মছজিদত গৈ বহি থাকে, এনেকৈ এটা কিছুমান পৰিৱেশ, ঈদগাহ নামাজত যায়। এই এটা পৰিৱেশ হৈছে আৰু মুছলিম মানুহবোৰৰ এটা বিশ্বাস তেখেতসকলে জন্মিছে যে য়েছ হাগ্ৰামা আগৰ ষ্টেণ্ডটো চেঞ্জ কৰিছে, এটা লিবাৰেলাইজ সকলো জাতি জনগোষ্ঠীক লৈ চলিব পৰা এটা মেণ্টেলিটি ক্ৰিয়েট কৰিছে। তো এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি দেখিছোঁ যোৱা পৰিষদীয় নিৰ্বাচন কিন্তু যথেষ্টখিনি মুছলিম মানুহৰ ভোট তেখেতসকলে পাইছে, আমি কিন্তু তাত ভোট পোৱা নাই। তাতে এটা কথা মই স্পষ্টভাৱে তাৰ মানুহবিলাক জনাই দিছিল যে আমি BTCত থাকিবলৈ হ'লে, আমি BTCত শান্তি থাকিবলৈ হ'লে আমি দুটা বড় গ্ৰুপৰ এটাৰ লগত থাকিব লাগিব। তো যাৰ কাৰণে আপোনালোকৰ বিশেষ কোনো সফলতা, ভোট ভাল পাইছোঁ, ভোট পাৰ্চেণ্টেজ বেয়া হোৱা নাই, কিন্তু আমি কৃতকাৰ্যত হ'ব পৰা নাই। আৰু এই কথাটোৰ পৰা আমি দেখিছোঁ যে মানুহবিলাক হাগ্ৰামাৰ লগত চাপিছে, ক্ল'জ হৈছে। তো ইট ইজ দ্য বেটাৰ অপশ্যন যে আমি এইটো হাগ্ৰামাৰ লগত যদি আমি এডজাষ্ট কৰাই দিব পাৰোঁ। ইনটেক্ট এতিয়া আমি যি 4টা বা 5টাত ছেকেণ্ড পজিশ্যন হৈ আমি হাৰিছোঁ, কিন্তু ছেকেণ্ড পজিশ্যন হৈ এটা মিনিমাম 600-800 ভোটত আমি হাৰিছোঁ ক'ৰবাত। তো সেই ভোটবিলাক যদি ইনটেক্ট দিয়া যায় তেতিয়াহ'লে কিন্তু হাগ্ৰামাত যথেষ্টখিনি হ'ব। আৰু যিহেতু চিট লৈ এতিয়ালৈকে হাগ্ৰামাৰ লগত আমাৰ অ'পেন আলোচনা হোৱা নাই, হয়তো 2-এদিনৰ ভিতৰতে আজিকালি আমি এইবিলাক আলোচনা শেষ কৰিম। মই ভাবোঁ যে কংগ্ৰেছৰ আমিও গোটেইখিনি 12টা ইনটেক্ট তেখেতসকলক নেৰি ক'ৰবাত এটা বা দুটা সেনেকৈ এটা এডজাষ্টমেণ্টত আমি তেখেতসকলক যাম। আৰু তেখেতসকলৰ যিটো ভোট শ্বেয়াৰ আদাৰ কনষ্টিটুৱেঞ্চি আছে, ট্ৰাইবেল আদাৰ কনষ্টিটুৱেঞ্চি, ধৰক নেইবাৰিং চিটবিলাক বেলেচিপাৰা পশ্চিম হওক, বেলেচিপাৰা পূব হওক, গৌৰীপুৰ হওক, আমাৰ সৰ্বক হওক, এনেকুৱা বহুত চিট আছে। ইভেন আমাৰ লখিমপুৰৰ ইফালে যদি কওঁ বা আমাৰ বৰাক ভেলীতো ট্ৰাইবেল তেখেতসকল যথেষ্ট প্ৰভাৱ থকা জেগা কিছুমান আছে, প্ৰায় 20-22টা আৰু এনাদাৰ চিট আছে যিবিলাকত তেখেতৰ এটা চে থাকে। তো সেইবিলাকৰ পৰা বেনিফিট লোৱাৰ চেষ্টা কৰিম, আৰু BTCৰ ভিতৰৰ পৰাও আমি কিবা না কিবা এটা নিশ্চয় আলোচনাৰ মাধ্যমত এটা সহমতত উপনীত হ'ম। কিছুদিন পূৰ্বে মৌলানা বদৰুদ্দিন আজমলে এক বিশেষ সাক্ষাৎকাৰত মোৰ সৈতে তেখেতে বক্তব্য প্ৰদান কৰিছিল যে BTCত যি পৰিষদীয় নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত আপোনালোকে অংশগ্ৰহণ কৰাটো আপোনালোকৰ ডাঙৰ ভুল এটা আছিল। তেখেতে নিজে স্বীকাৰ কৰিছে যে যিহেতু আপোনালোকৰ তাত বিগত সময়ত আপোনালোকে কোনো ধৰণৰ তাত প্ৰচাৰ কাৰ্য চলোৱা নাছিল বা আপোনালোকৰ গণভিত্তি নাছিল, সেইকাৰণে আপোনালোকে তাত নিৰ্বাচন খেলাটো ভুল আছিল, আৰু যাৰ কাৰণে শেষত UPPL বা BJP তাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। আৰু তেখেতে এটা কথা কৈছিলে যে আমি যদি গোটেইখিনি আসন আমি যদি হাগ্ৰামা মহিলাৰ সমৰ্থনত আমি এৰি দিলোহেঁতেন তেতিয়াহ'লে হয়তো তাত হাগ্ৰামা মহিলা চৰকাৰ গঠন কৰিলে হয়। গতিকে সেই কথাটোৱে মই আপোনাক সুধিছোঁ যে এইবাৰ নিৰ্বাচনত যদি বদৰুদ্দিন আজমলৰ সেই একেটা স্থিতি থাকে, আপোনালোকে মানি ল'বনে যে গোটেই 12খন আসন আমি হাগ্ৰামা মহিলাক এৰি দিওঁ?
স্যার মৌলানা বদরুদ্দিন আজমল সাহেব আমার সভাপতি হয়, তেখেতৰ লগত আমাৰ বিৰোধ থকাৰ কোনো প্ৰশ্ন নুঠে। কথাটো হৈছে যে আমি সেই মুহূৰ্তত হাগ্ৰামক আমি এৰি দিব পৰা নাই, কিছু নীতিগত কাৰণ আছিল যে সেই সময়ত হাগ্ৰামা বিজেপিৰ গণ্ডিৰ পৰা ওলাই আহিব পৰা নাছিল। এতিয়া মানে আমাৰ অধিসূচনা জাৰি হৈছে, তেতিয়া গভৰ্ণমেণ্ট কাৰো বাইণ্ডিঙত নহয়। এই মুহূৰ্তত তেখেতলোক অপেনলি ওলাই আহি প্ৰেছ মিটত কৈছে আমি বিজেপিৰ ওলাই আহিলোঁ, বিজেপিক সমালোচনা কৰিছে। আৰু বিজেপিক সমালোচনা কৰি যেতিয়া ওলাই আহিলে এতিয়া আমাৰ তেখেতসকলৰ লগত আলোচনা কৰি যথেষ্ট পৰিৱেশ আছে, কিন্তু সেই সময়ত বিজেপিৰ লগত থকাৰ কাৰণে আমি কিন্তু তেখেতসকল কোনো ধৰণৰ আলোচনাত বহিব পৰা নাই, কাৰণ নীতিগত এটা মাৰাত্মকভাৱে ডিফাৰেঞ্চ তাত আছিল। আৰু মই ক'ব খুজিছোঁ যে এইবাৰো যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি যদি তেখেতসকলক সন্মুখাসন্মুখী ফাইট নকৰোঁ, ডাইৰেক্টলি আমি এটা জেগাত দুজন কেণ্ডিডেট দি কংগ্ৰেছৰ আমাৰ এটা জইণ্ট কেণ্ডিডেট বা সিহঁতক এইটো নকৰোঁ, যদি ক'ৰবাত সিহঁতৰ লগত আলোচনা কৰি এটা বা দুটা বা তিনিটা বা চাৰিটা যিকেইটা পাৰোঁ আৰু আলোচনাৰ মাধ্যমত যিটো সম্ভৱ হয়, সেই আলোচনা কৰি আমি চিট এটা দুটা ল'ম, য'ত বড়ো ভোটখিনিও আমি পাম, আমাৰ ভোটখিনিও তেখেত দিম, আদাৰ্ছ ভোটখিনি দি এটা জইণ্ট প্ৰচেষ্টা CPI-CPM মিলাই আমি এনেকৈ 12খন আসন আপোনালোকে সম্পূৰ্ণ আশা কৰিছে BTCত। চাওক আমি টাৰ্গেট আমি 12টাই লৈছোঁ, আমি টাৰ্গেট 12টাই লৈছোঁ। মই নাভাবোঁ যে কংগ্ৰেছ, UDF, লেফ্ট আৰু বাকী যিখিনি আছে গোটেইখিনি মিলিলে তাত UPPলে বেলেগ ৰং দেখাব পাৰিব বুলি মোৰ বিশ্বাস নহয়। হয়, আজি যদি মই কওঁ যে AIUDFৰ আপুনি বিধায়ক নহয়, কিন্তু বিধায়ক নহ'লেও আমাৰ যিটো কোৱা হয় যে আপুনি দলটোৰ চাণক্য, আপুনি নীতি নিৰ্ধাৰণ কৰে, এইবোৰ কথা সকলোৱে জানে, যিয়ে AIUDFৰ ভিতৰ চৰা জানে সেইসকলে জানে যে আপুনি কিমান ক্ষমতাশালী দলটোৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত। সেইকাৰণে মই পুনৰ আপোনাক সুধিছোঁ যে আমাৰ ইয়াতে অসমৰ ৰাজনীতিত RJDৰ কোনো ভূমিকা নাই, কিন্তু তাৰ পাছতো আপোনালোকে মহাগঠবন্ধনৰ লগত আপোনাৰ RJDক সাঙুৰি ল'লে। RJDৰ জৰিয়তে আপোনালোকৰ কি অংক? RJD কেইবাটাও কথা। আজি RJDৰ যিটো ফেচ, গোটেই ইণ্ডিয়াত মহাজোঁটৰ যিটো কনচেপ্ট চবতকৈ বেছি ষ্ট্ৰং কনচেপ্ট যদি কোনোবাই দিব পাৰিছে, এইটো আমাৰ এই তেজস্বী যাদৱে দিব পাৰিছে। আৰু আমি দেখিছোঁ যে বিহাৰৰ নিচিনা এটা ষ্টেট, এটা ডাঙৰ এটা ষ্টেটত যেনেকৈ বিজেপিৰ আগত প্ৰত্যাহ্বান সৃষ্টি কৰিছিল, এইটো কিন্তু মাৰাত্মক কথা, এটা বহুত ভাল চাইন। তো এই RJDয়ে আমি তাত লগত কংগ্ৰেছৰ লগত যদি গঠবন্ধন কৰি যেনেকুৱাকৈ আগবাঢ়িছিল, তো তেনেকুৱা তেখেতসকলেও বিচাৰিছে বা আমিও বিচাৰিছোঁ যে অসমতো প্ৰায় 5% ভোট আছে, যিটো বিহাৰী স্পিকিং, হিন্দী স্পিকিং বা বিহাৰী মানুহ আছে। সেইখিনি আজি তিনিচুকীয়া কওঁ, ডিব্ৰুগড় কওঁ, সেইফালে যথেষ্টখিনি আছে আৰু বিভিন্ন অঞ্চলত আছে। আমি দেখিছোঁ যে তেখেতৰ ফেচটোক যদি আমি আজি ষ্টাৰ কেম্পেইনাৰ ইউজ কৰিব পাৰোঁ বা সেইবিলাক সমষ্টি যদি আমি 2%, 1% ভোট, 0.5% ভোটো যদি আমি মানে চাইড কৰিব পাৰোঁ, যিখিনি ভোট মানে আপোনালোকৰ নাছিলে, আমাৰ নাছিলে। আৰু আমাৰ ফেচটো এটা ছেকুলাৰ, মানে সদায় আমাৰ অসমৰ মিডিয়াত আমাক সদায় এটা ছাপ্ৰেছ কৰি এটা কৰ্ণাৰ কৰাৰ চেষ্টা কৰে যে আমি সাম্প্ৰদায়িক, আমি মিডিয়াই কৰে নে ৰাজনৈতিক দলসমূহে কৰে? দুটাই কৰে। এইটো মিডিয়াৰ ফালৰ পৰাহে ৰাজনৈতিক দলবিলাকে বেছিকৈ কৰে, কিন্তু মিডিয়ায়ো সেই বস্তুটোক মানে স্পষ্টকৈ নকয়। তেখেতসকলেও দেখিছোঁ, মই নট অল মিডিয়া, মই চবকে নকওঁ, জেনেৰেলাইজ নকৰোঁ, কিছুমান মিডিয়াই আমি দেখিছোঁ যে সেইটোকে সদায় মানে তেখেতক মানে বদৰুদ্দিন আজমল এটা বাংলাদেশৰ এজেণ্ট হয়, বাংলাদেশৰ ৰক্ষক হয়, তাৰপিছত ISR এজেণ্ট হয়, ইয়াতে ইছলামিস্তান বনাব, বিভিন্ন এডজেক্টিভ তেখেতক ইউজ কৰে। তো আমাৰ কথাটো হৈছে যে প্ৰথমবাৰৰ কাৰণে আজি আমি লাষ্ট 15 years নবডি আমাৰ লগত কোনো অহা নাছিল। আমি AGPক বিভিন্ন ৰাজ্যসভাত ভোট দিছোঁ, আমি BJPৰ লগত ফ্ল'ৰ কোৰ্ডিনেশ্যন কৰিছোঁ, BJPৰ লগত আমি জইণ্টলি AGP, BJP, UDF জইণ্টলি ৰাজ্যসভাৰ প্ৰাৰ্থীক ভোট দিছোঁ। তেতিয়া কিন্তু আমি মানে ছেকুলাৰ, ফ্ল'ৰ কোৰ্ডিনেশ্যন সময়ত আমি ছেকুলাৰ। কিন্তু যেতিয়া আমাৰ এককভাৱে পৰিচয়ৰ কথা, তেতিয়া আমি কিন্তু সদায় সাম্প্ৰদায়িক আমাৰ ব্ৰেণ্ডটো কৰি থৈ থকা হয়। কিন্তু বাৰ মই চেলেঞ্জ কৰিছিলোঁ যে আমি এটা কথা দেখাওক যে আমি সাম্প্ৰদায়িকতাত কৰিছোঁ বা কোনো ধৰ্মক আমি বেয়াকৈ কৈছোঁ। 2-4জন বিধায়কে 2-4টা কথা ক'ৰবাত কৈছে, এইটো হয়, আমাৰ দেখিছোঁ আমি 2-4জন বিধায়কে 2-4টা কথা কৈছিল, কিন্তু মূলত আমাৰ কোনো কথা, কোনো বক্তব্য, কোনো কাম কাজ আমাৰ দলীয় কোনো এজেণ্ডা নাই, আমাৰ কোনো সাম্প্ৰদায়িক এজেণ্ডা আমাৰ নাই। চ' অকল মৌলানা বদৰুদ্দিন আজমল চাহাব দাড়ি টুপি থকাৰ কাৰণে বা আমাৰ বংগীয় মূলৰ মুছলমানবিলাকৰ বিভিন্ন জটিল যিকোনো সমস্যাৰ কথাবিলাক উত্থাপন কৰাৰ কাৰণে আমাক সদায় সেইটো ব্ৰেণ্ড কৰি কৰ্ণাৰ কৰি ৰখাৰ ব্যৱস্থা কৰা হয়। প্ৰথমবাৰৰ কাৰণে অসমত মূলসুঁতি আজি নেশ্যনেল পাৰ্টি যিবিলাক মষ্ট ছেকুলাৰ আজি লেফ্ট পাৰ্টিবিলাক আমাৰ লগত একেলগে হৈছোঁ, জইন হেণ্ডছ কৰিছোঁ, আৰু কংগ্ৰেছৰ নিচিনা এটা দলে আমাৰ লগত আহিছে বা আমি কংগ্ৰেছৰ লগত গৈছোঁ, যেতিয়াই হওক বাৰু একেলগে এটা গোট বন্ধন কৰিছোঁ। এনেকুৱা ঠাইত যদি সৰ্বভাৰতীয় RJD নিচিনা দল আমাৰ লগত আহে, কালি মমতা নিচিনা দল যদি আমাৰ লগত আহে, তেতিয়াহ'লে আমাৰ এটা বেলেগ পৰিচয় হৈ যায়। আমি তেতিয়া কিন্তু এটা ভাল আজি BJPৰ সন্মুখত প্ৰত্যাহ্বান দিব পৰা, মমতাই যেনেকৈ দিছে, RJD যেনেকৈ দিছে, অখিলেশে যেনেকৈ দিব, এইবিলাকৰ লগত যদি আমি একেলগে হ'ব পাৰোঁ, তেতিয়া সৰ্বভাৰতীয় স্তৰতো যথেষ্টখিনি প্ৰভাৱ পৰিব। মানে কথাটো এনেকুৱা নেকি যে আপোনালোকৰ ছেকুলাৰিজিমৰ আইডেণ্টি ক্ৰাইচিছ হৈছে, তেনেকুৱা কথা নেকি? নাই, ক্ৰাইচিছ হোৱা নাই,
ক্ৰাইচিছ হোৱা নাই যিটো ব্ৰেণ্ড কৰিব বিচাৰিছিল বুজিছোঁ তেখেতসকল ব্ৰেণ্ড আমি সদায় প্ৰটেকশ্যন দি আহিছোঁ এইটো কথা সদায় আমি বিৰোধ কৰি আহিছোঁ আমি যুক্তি সহকাৰে যুক্তিনিষ্ঠৰে আমি এইটো সদায় বিৰোধ কৰিছোঁ আজিৰ তাৰিখত আপুনি কোনজন ব্যক্তিক ভাবে যে আপোনালোকৰ দলটোক সাংঘাতিকভাৱে কমিউনেল বনোৱাৰ ক্ষেত্ৰত সজোৱাৰ ক্ষেত্ৰত কোনজন নেতাই আটাইতকৈ বেছি অৰিহণা যোগাইছে চাওক আজি এই মুহূৰ্তত যদি কাৰোবাক ক'ব খোজে মই কেইবাজনৰ নাম ক'ম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় যেনেকৈ কৈছে তেখেতে কংগ্ৰেছত থাকোঁতেও যেনেকৈ আমাক টাৰ্গেট কৰিছিল আজিও যেনেকৈ টাৰ্গেট কৰিছে কিন্তু গোটেই অসমত আজি কিন্তু বুজি উঠিছে যে তেখেতৰ ইণ্টেনশ্যনটো কি তেখেতৰ ইণ্টেনশ্যন পলাৰাইজেশ্যন তেখেতৰ ইণ্টেনশ্যনটো ভোট পোৱা তেখেতৰ ইণ্টেনশ্যন ডিভিজন কৰা এইটোৱে কিন্তু গোটেই অসমৰ ৰাইজে বুজি পাইছে তাৰ উপৰি আমি দেখিছোঁ আমাৰ শিলাদিত্যদেৱেই হওক মৃণাল শইকীয়াই হওক আমাৰ প্ৰশান্ত ফুকনেই হওক কোনেও কোনো কষ্টত এৰা নাই প্ৰত্যেকেই সেই কথাবিলাক কৰিছে কংগ্ৰেছৰ এটা সময়ত ৰকিবুল হুছেইনেই হওক বা এনেকৈ যথেষ্ট মানুহ আছিল যে আমাক সেইটো এটা কৰ্ণাৰ কৰাৰ ব্যৱস্থা কৰিছিল তো মানে তেখেতসকলে এই প্ৰচেষ্টাটো থাকি যাব কাৰণ আমি আমাৰ কাম কৰি গৈ আছোঁ আমাৰ কাম অসমৰ ৰাইজে দেখা পাইছে আমাৰ কৰ্মৰাজিবিলাক তেখেতৰ আগত নিশ্চয়কৈ আহিছে যে আমাৰ এই কথাবিলাকৰ জৰিয়তে আমি এছেম্বলিত কোনবিলাক কথা কওঁ আমি চাহ জনগোষ্ঠীৰ কথা আমি ক'লে এছেম্বলিত কৈ দিয়ে UDF এতিয়া চাহ জনগোষ্ঠীৰ কথা কয় আমি কোচ ৰাজবংশী জনজাতিকৰণৰ কথা কৈছিলোঁ আমাৰ আদিবাসীবিলাক জনজাতিকৰণৰ কথা কৈছিলোঁ তেতিয়াহ'লে আমাৰ দেখিছোঁ বিজেপিৰ কিছুমান মন্ত্ৰীয়ে কয় UDF এতিয়া মানে চাহ জনগোষ্ঠীৰ কথাও কয় আহোমসকলৰ কথাও এতিয়া UDF কয় তো প্ৰশ্নটো হৈছে আমি অসমৰ জেনুইন সমস্যাবিলাক তুলি ধৰিব চেষ্টা কৰোঁ সদায় আৰু এটা কনষ্ট্ৰাক্টিভ বিৰোধীৰ ভূমিকা পালন কৰিব খোজোঁ এইটোত কোনোবাই কিবা চুপুতি মাৰি কিবা কৈছে এইটো কিন্তু আমাৰ যিটো লক্ষ্য আমাৰ যিটো স্থান আমাৰ যিটো দৃষ্টি তাৰ পৰা কিন্তু আঁতৰাব নোৱাৰে আমি আমাৰ লক্ষ্যত আমি কাম অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰি গৈ আছোঁ আৰু কাম কৰি যাম হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকাৰ সময়ৰ পৰা UDFৰ আক্ৰমণ কৰাৰ কথাটো আপুনি কৈয়ে আহিছে আৰু সেই সময়তো বিভিন্ন সময়ত মিত্ৰতাৰ কথা ওলাইছিলে কিন্তু মিত্ৰতা হোৱা নাছিলে আৰু এইবাৰো কংগ্ৰেছৰ সৈতে যেতিয়া মিত্ৰতাৰ কথা ওলাইছিলে বিশেষকৈ শাসকীয় দলটো শাসকীয় নহয় মই কংগ্ৰেছৰ কথা কৈছোঁ কংগ্ৰেছৰ ভিতৰ চৰাত কিছু খামখেয়ালি হৈছিল যে মিত্ৰতা কৰিব নে নকৰে ৰকিবুল হুছেইনৰ দৰে নেতাসকলে এতিয়াও কিন্তু তেওঁলোকে আপোনালোকক সহজভাৱে নোলোৱাৰ কথাবোৰ ওলাই থাকে বা মিত্ৰতাৰ ক্ষেত্ৰতো হয়তো এই ধৰণৰ তেওঁলোকে বিৰোধ কৰিছিল আপুনি যিহেতু গোটেই মিত্ৰতাত আগভাগ লৈছিলে ৰকিবুল হুছেইনৰ এতিয়াৰ স্থিতি কি বুলি ভাবে আপুনি ৰকিবুল হুছেইন মিত্ৰতাই বিৰোধ কৰা মোৰ পৰিলক্ষিত নহয় তেখেতসকলে কিছু ক্ষেত্ৰত কথাবিলাক পাতি আছিল আৰু মই নাভাবোঁ যে কোনোবা এজন ব্যক্তিৰ বিৰোধিতাই দলটোৰ সিদ্ধান্তক চেঞ্জ কৰিব পাৰে দলৰ ভিতৰত 2-4জনৰ মত ডিফাৰেঞ্চ হ'বই পাৰে কোনোবাই উজনি অসমত ভোট নীল হৈ যাব উজনি অসমত মানে পলাৰাইজ বেলেগকৈ হৈ যাব বিভিন্ন যুক্তি তেখেতসকলে দিছিলে তো মিত্ৰতাটো অকল কংগ্ৰেছ আৰু UDFৰ মাজত এলায়েন্স হৈছে এনেকুৱা কথা নহয় বিজেপিক ৰুধিবৰ কাৰণে যিটো এটা বৃহৎ শক্তিৰ প্ৰয়োজন সেইটো আমাক বাদ দি বাকীখিনি কংগ্ৰেছৰ ইমানখিনি সাহস নাই যে তেখেতসকলে অকলে কিবা এটা কৰিব পাৰিব বুলি মোৰ সাহস নাই কাৰণ তেখেতসকলৰ সাংগঠনিক অৱস্থা সেই আগৰ অৱস্থাত নাই তো আমি যদি জইণ্টলি হেণ্ডছখিনি মিলাওঁ সেকুলাৰ মাইণ্ডেড পাৰ্টিবিলাক যদি আমি একেলগে হৈ যাওঁ তেতিয়াহ'লে কিন্তু মিত্ৰতাটো সফল হ'ব সেই কথাটো কিন্তু দেৰিকৈ হ'লেও কংগ্ৰেছ নেতৃত্বই বুজি উঠিছে বাৰে বাৰে তেখেতসকলৰ আমি 2011 চনত তেখেতৰ কথা হৈছিল AGPৰ লগত কথা হৈছিল 2016 চনত আমাৰ তেখেতৰ লগত একদম পূৰ্ণ পৰ্যায়ৰ আলোচনা শেষ হৈছিল তাৰ 11th আৱাৰ তেখেতসকলে ইউটাৰ্ণ লৈছে লাষ্ট পাৰ্লামেণ্টত আমি ডিছকাশ্যন হৈছিল ফাৰ্ষ্ট ফেজত আমাক সিটবিলাক আমি এৰি দিলোঁ তেখেতসকলক যে আমাৰবিলাক দুৰ্বল দিব ষ্ট্ৰং দুৰ্বল থাকিব আমি অকল 3টাত খেলিম যাতে সেকুলাৰ ভোটৰ ডিভিজন নহয় বিজেপি বেনিফিটটো নাপায় সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আলোচনা কৰিছিলোঁ আলোচনা চূড়ান্ত হৈছিল কিন্তু 11th আৱাৰত আমি দেখিছোঁ যে কংগ্ৰেছে সেই আগৰ খেলখনেই খেলিলে তেখেতসকলে কোনো ষ্ট্ৰং উইক নিদিলে আমাৰ শক্তিশালী প্ৰাৰ্থীটো দিলে আমাক কৰিমগঞ্জ সিটটো আৰু বৰপেটা সিট তেখেতসকলে লৈ ল'লে আৰু আমি দেখিছোঁ যে সেই সময়ত কিন্তু আমি 3টা সিট থাকিলোঁ আগৰবাৰ 7টা সিট খেলিছিলোঁ পিছৰবাৰ 3টাত খেলিব লগা হ'ল তথাপিও আমি কিন্তু তেখেতসকল নিৰাশ হোৱা নাই এইবাৰ আকৌ আমি তেখেতসকলক বিশ্বাস কৰিছোঁ আকৌ বিশ্বাসত লৈছোঁ যাহক সঁচাকৈ এই মুহূৰ্তত সময়ৰ প্ৰয়োজন এইটো এটা মানে নিড অফ দ্য টাইম এটা সময়ৰ এটা প্ৰয়োজন হৈছে এই মুহূৰ্তত একেলগে নাখালে একেলগে নাথাকিলে একেলগে নবহিলে আমি কিন্তু বিজেপিক ৰুধিব নোৱাৰিম এটা শক্তিশালী ৰাজনীতি দল সৰ্বভাৰতীয় স্তৰত হওক বা আমাৰ ৰাজ্যত হওক তেখেতসকলৰ সাংগঠনিক যিটো স্থিতি এইটো প্ৰত্যাহ্বান বা চেলেঞ্জ দিবৰ কাৰণে আমাৰ ঐক্যবদ্ধতাৰ বাহিৰে কোনো বিকল্প আমাৰ হাতত নাছিল হয় মই অন্য কথা এটালৈ আহিছোঁ যে আপোনালোকৰ এতিয়াও এটা পৰ্যায়ত আছে যে মিত্ৰতাৰ কাৰণে আপোনালোকে অন্য দলক এতিয়াও আপোনালোকে অনুৰোধ জনাই আছে কংগ্ৰেছৰ পৰা কৈ আছে ৰাইজৰ দল AJP দুইটা দলক আপোনাৰ মিত্ৰতাত অনাৰ কাৰণে চেষ্টা চলাই আছে আৰু তাৰ মাজত শেহতীয়াভাৱে BPF আপোনালোকৰ সৈতে মিত্ৰতা স্থাপন কৰিলে গতিকে আপোনালোকৰ এই যাত্ৰাটো গৈ আছে আপোনালোকৰ মিত্ৰতাৰ কাৰণে বিভিন্ন দলক আপোনালোকে কনভিন্স কৰিব চেষ্টা কৰিছে তাৰ মাজতেই হঠাৎ ইলেকশ্যনৰ ডেট ঘোষণা কৰি দিলে
এইটোক আপোনালোকে কিভাৱে লৈছে যে আপোনালোকৰ এই যি মিত্ৰতাৰ যিটো যাত্ৰা আছিলে সেইটোক ৰোধ কৰাৰ কাৰণে কিবা এটা চেষ্টা নে? নহয়, ইলেকশ্যনটো চাওক, আমাৰ মে 2 তাৰিখৰ মে'ৰ মাহৰ আগত আমাৰ ইলেকশ্যন নিউ গভৰ্ণমেণ্টৰ হেণ্ড অভাৰ কৰিব লাগিব, টাইম আহি গৈছে। তো আচলতে বিজেপি এইটো আৰু অলপ আগতে কৰিব পাৰিলেহেঁতেন, কিন্তু এটা শ্বৰ্ট টাইম এটা দিছে তেখেতৰ, খুব শ্বৰ্ট টাইম দিছে, মাত্ৰ 12 দিন 13 দিন সেই কেম্পেইনৰ কাৰণে টাইম পাব। তো তেখেতসকলৰ এইটোৰ লগত মই মিত্ৰতাৰ লগত কোনো সম্পৰ্ক থকা বুলি মই নাভাবোঁ। স্পষ্টভাৱে মই ক'ব খুজিছোঁ, মিত্ৰতা তেখেতসকলে কেনেকৈ ভাঙিব? মিত্ৰতা যিখিনি মানুহ আজি তিক্ত অভিজ্ঞতাৰ জৰিয়তে একগোট হৈছে, মই ক'ব গৈছোঁ এইটোৱে যে আপোনালোকে যাতে আৰু অন্য দলৰ লগত মিত্ৰতা স্থাপন কৰিব নোৱাৰে তাৰ কাৰণে খুব সোনকালে এই ধৰণৰ কৰিলে। আৰু ইথেনিক গ্ৰুপ কেইবাটাও আমাৰ টাচত আছে, আৰু পলিটিকেল পাৰ্টিৰ টাচত আছে, আৰু ৰাইজৰ দল আৰু মানে AJPক আমি এতিয়াও আজিৰ দিনতো কৈ আছোঁ তেখেতসকলে আহিব। আমাৰ বিশ্বাস যে কাব বিৰোধী তেখেতসকলৰ যিটো স্থিতি আছিল আৰু বিজেপি বিৰোধী তেখেতৰ স্থিতি আমি দেখা পাইছিলোঁ বিগত দিনত, সেইটো যদি সঁচা অৰ্থত ইন ট্ৰু চেন্স, ইন ৰিয়েল চেন্স সঁচাকৈ যদি তেখেতসকলে বিজেপিক ৰুধিব বিচাৰিছে বা বিৰোধ কৰিব বিচাৰিছে বা তেখেতসকলৰ বিৰুদ্ধে নিৰ্বাচন খেলিব খুজিছে, মই ভাবোঁ মহাজোঁট ইজ দ্য অনলি অপশ্যন, আদাৰৱাইজ কোনো অপশ্যন তেখেতসকলৰ হাতত নাই। কিন্তু আজি বিভিন্ন দেখিছোঁ পত্ৰ পত্ৰিকাত, ছ'চিয়েল মিডিয়াত কিছুমান কথা কিন্তু মানে ওলাই আহিছে যে লুৰিণজ্যোতি গগৈ বা আমাৰ অখিল গগৈৰ যি দল, ৰাইজৰ দল আৰু AJP, বেছিভাগ দেখিছোঁ য'ত কংগ্ৰেছ আৰু UDFৰ ছিটবিলাক য'ত আছে তাতেই তেখেতসকলে বেছি সভা সমিতি পাতি থকা আমি পৰিলক্ষিত হৈছে। তো এই কথাবিলাকৰ এটা প্ৰশ্ন কিন্তু উত্থাপন হৈছে যে তেখেতসকলৰ ভেটি, তেখেতসকলৰ যিটো মজবুত স্থান উজনি অসম, তাত তেখেতসকলে মিটিং কমকৈ কৰিছে, তাত তেখেতসকলে সভা সমিতি কমকৈ কৰিছে। অকল কংগ্ৰেছ আৰু UDFৰ য'ত ভাল অৱস্থা আছে তাত ছেকুলাৰ ভোটটো ডিভিজন কৰাৰ কাৰণে কৰিছে নেকি, এই প্ৰশ্নটো কিন্তু অৱতাৰণা হৈছে। তো বিজেপিৰ হাত থাকিব লাগিব। আল্টিমেটলি মই এই কথাটো ক'ব নোৱাৰোঁ, মই ব্যক্তিগতভাৱে এই কথা ক'ব নোৱাৰোঁ। এই কথাটো উত্থাপন হৈ আহি আছে বিভিন্ন ছ'চিয়েল মিডিয়াৰ পৰা দেখিছোঁ, এটা ট্ৰেণ্ড সৃষ্টি হৈ আছে যে তেখেতসকলে আল্টিমেটলি বিজেপিৰ বি টিম, এই কথাটো কিন্তু ওলাই আহি আছে। মই নকওঁ যে তেখেতসকলে বিজেপিৰ লগত আছে, এইটো সময়ে ক'ব, এইটো সময়ে স্পষ্ট কৰিব তেখেতসকলৰ ষ্ট্ৰং ক'ত আছে, মানে নৰ্মেল ক'ত আছে, উইক ক'ত আছে, এই কথাৰ পৰৱৰ্তী সময়ত স্পষ্ট হৈ যাব, গোটেই অসমৰ ৰাইজে গম পাব। কিন্তু এই অভিযোগটো কিন্তু আজি নতুনকৈ আহি আছে যে তেখেতসকলে ক'ৰবাত নহয় ক'ৰবাত গৈ UDF কংগ্ৰেছৰ ছেকুলাৰ ভোটটো ডিভিজন কৰি বিজেপিক সহায় কৰা কিবা এটা অন্তৰ্নিহিত তেখেতসকলৰ উদ্দেশ্য আছে নেকি, এই কথাটো কিন্তু প্ৰশ্ন উত্থাপিত হৈ আছে। তাৰ মাজত আপোনালোকৰ সভাপতি কৈছে যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ যি স্থানত তেওঁলোকে নিৰ্বাচন খেলিব, যি সমষ্টিৰ পৰা নিৰ্বাচন কৰিব, তাত আপোনালোক AIUDF আৰু কংগ্ৰেছ দুয়োটা দলে প্ৰাৰ্থী নিদিয়ে। চাওক, এই কথাৰ ফালৰ পৰা আমি দেখিছোঁ বিগত দিনত তেখেতসকলে যদিও আছুৰ জেনেৰেল ছেক্ৰেটাৰী আছিল বা আমাৰ কৃষক মুক্তিৰ তেখেতে প্ৰেচিডেণ্ট আছে, এই দুটা জেগাৰ পৰা আমি দেখিছোঁ যে তেখেতসকলে অত্যন্ত এটা ছাত্ৰ ৰাজনীতিত আৰু কৃষক আন্দোলনৰ দুজন এটা শক্তিশালী নেতা। তেখেতসকলে সঁচাকৈ আমি দেখিছোঁ কাৰ সময়তে হওক বা বিভিন্ন সময়তে আমি দেখিছোঁ যে অসমৰ জ্বলন্ত সমস্যাবিলাক উত্থাপন কৰি এটা শক্তিশালী বিৰোধীৰ নিচিনাকৈ ভূমিকা পালন কৰিছিল। তো তেখেতৰ নিচিনা ব্যক্তিত্ব, পাৰ্চনেলি মই সেই ব্যক্তিবিলাকৰ কথা ক'ম, তেখেতসকলৰ ব্যক্তিত্বৰ এছেম্বলিত প্ৰয়োজন আছে। আমি বিচাৰিম যে তেখেতসকলে আহক আৰু এটা চৰকাৰ যিজন থাকিব, যদি তেখেতসকলে চৰকাৰ পক্ষত যায় তো বেলেগ কথা, চৰকাৰ পক্ষত নগ'লে তেখেতসকলে এটা ষ্ট্ৰং বিৰোধীৰ ভূমিকা পালন কৰিব। অসম আৰু অসমীয়াৰ যিখিনি স্বাৰ্থৰ কথা, এই কথাখিনি উল্লেখ কৰিব। এই কথাবিলাক আমি মাথাত ৰাখি তেখেতসকলৰ ঠাইত আমি প্ৰাৰ্থিত্ব নিদিওঁ বুলি আমাৰ দলে সভাপতি যদি কৈছে, নিশ্চয় সভাপতিৰ কথাই থাকিব। নিশ্চয় অৰ্থাৎ এইটো কথা ক'ব পাৰি, যদিও এই দল দুটা কিবা কাৰণত যদি বিজেপিৰ বি টিমো হয়, তথাপিতো কিন্তু দল দুটাৰ যি দুগৰাকী নেতা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বি টিম হ'লেও আপোনালোকে তেওঁলোকক সমৰ্থন দিব দুইজন ব্যক্তিক। চাওক, আচলতে কথা হ'ল এই বি টিমটো যদি স্পষ্ট হৈ যায় আৰু আগত যদি স্পষ্ট হৈ যায়, তেতিয়াহ'লে কথাবিলাক হয়তো কি হ'ব নহ'ব এতিয়া হয়তো এই মুহূৰ্তত ভাবাৰ সময়টো অহা নাই। আজিলৈকে আমি ভাবি আছোঁ তেখেতসকলে বিজেপি বিৰোধী, তেখেতসকলে আজিও আমি ভাবি আছোঁ তেখেতসকলে কা বিৰোধী, বিজেপি বিৰোধী। সেইকাৰণে আমি এই প্ৰস্তাৱটো আমাৰ আজিৰ দিনতো আছে। যদি সময়ত গৈ এইটো নোহোৱা হয়, সময়ত গৈ যদি তেখেতসকলে বিজেপিৰ বি টিম হয়, তেতিয়া দলে চিন্তা কৰিব, আলোচনা কৰি চিন্তা কৰিব নিশ্চয়। হয়, আসনৰ ক্ষেত্ৰত আপোনালোকে কি ভাবিছে? আসন বুজা পৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ সৈতে যিহেতু আপোনালোকৰ মিত্ৰতা হৈছে, বা মই BTC কথাটো সুধিলোৱেই, গতিকে কংগ্ৰেছৰ সৈতে আপোনালোকৰ বাৰ্গেনিংটো কেনেকুৱা হ'ব, দৰ দাম কেনেকুৱা হ'ব আপোনালোকৰ? কংগ্ৰেছৰ লগত আমি যিটো বুজা পৰা হৈছে, যিটো আলোচনা হৈছে, এই আলোচনাটো আমি এটা বেলেগ লাইনত আলোচনাটো কৰিব বিচাৰিছোঁ। এই কাৰণেই যে কংগ্ৰেছৰ লগত আমি এই মুহূৰ্তে ছিটটো আমাৰ ছেকেণ্ডেৰী হিচাপত লৈ লৈছোঁ। ছিটটো আমি প্ৰাইমেৰী হিচাপত লোৱা নাই যে ছিট কিমানটা পাম, দুটা মোক লাগিবই, তিনিটা মোক লাগিবই, এইটোত কিন্তু আমি এডামেণ্ট হোৱা নাই, না কংগ্ৰেছ না আমি, আগতে কৈ লৈছোঁ
চিট আমাৰ এটা দুটা আমাৰ গিভ এণ্ড টেক হ'ব, ক'ৰবাত আমি এটা আণ্ডাৰষ্টেণ্ডিঙত যাম, ক'ৰবাত আমি ছেক্ৰিফাইচত যাম, এইটো হ'ব। টাৰ্গেটটো হ'ব লাগিব টু এবলিছ দ্য গভৰ্ণমেণ্ট, টু মানে গভৰ্ণমেণ্টটো ৰিপ্লেচ কৰিব পাৰিব লাগিব। এই চৰকাৰ অসমৰ স্বাৰ্থৰ মানে বিপৰীত এটা চৰকাৰ, এই চৰকাৰ আমি প্ৰতিহত কৰিব লাগিব। এই চৰকাৰ যিবিলাক কথা কৈছিল সেই চৰকাৰ এটা কথা মতে কাম কৰি থকা নাই, চব কথাৰে তেখেতসকলে উল্টাটো কৰিছে, মানে ইউ টাৰ্ণ লৈছে। তো আমি ইছ্যুবিলাক আপোনালোকেও জানে, ময়ো জানো কি কৰিছে নকৰিছে। আজি অসম চুক্তিৰ অৱস্থা কি কৰি দিয়ে তেখেতলোকে জানে, কাৰ লৈ আজি অসমৰ মানুহৰ চেণ্টিমেণ্ট কি হ'ল জানে, তেজ দিম তেল নিদিওঁ আজি সেইটো কি হ'ল আপোনালোকে নিশ্চয় জানে। আজি আমাৰ স্বাভিমান উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সেইটো আজি কি হ'ল জানে। আজি কাজিৰঙাখন বিক্ৰী হ'ব তাৰ যোজা চলি আছে, কথা চলি আছে। আজি চিৰিয়াখানা বিক্ৰী হ'ব তাৰ কথা চলি আছে, ৰেল ষ্টেচন বিক্ৰী হ'ব তাৰ কথা চলি আছে, BSNL বিক্ৰী হ'ব তাৰ কথা চলি আছে। তো এটা বস্তু আপোনাৰ লক্ষ্য কৰি চাওক যে অসমৰ মানুহ কিন্তু যথেষ্ট এইবিলাকত এলাৰ্ট। এই কথাবিলাক আজি নদী মানে যোৱাবাৰ নামনি ব্ৰহ্মপুত্ৰত কৈ দিলে যে ব্ৰহ্মপুত্ৰ খনন হ'ব, এইবাৰ ৰাজ্যসভাত কৈ দিলে যে ব্ৰহ্মপুত্ৰ খনন হোৱাৰ কোনো প্ৰকল্প আমাৰ হাতত নাই। তো এই যে কথাবিলাক স্ববিৰোধী কথা নিশ্চয় চৰকাৰ হৈছে। মই তাৰ মাজতে কৈছোঁ যে আপোনালোকে কৈছে যে অসমৰ যিসমূহ দাবী সেই দাবীসমূহৰ আপোনালোকে ন্যায্যতা দিয়াৰ কাৰণে আপোনালোকে অসম চুক্তিৰ কথা ক'লে। আৰু অসম চুক্তিৰ ক্ষেত্ৰত যি এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিলে যে 6 নম্বৰ দফা ৰূপায়ণৰ কাৰণে এখন সমিতি গঠন কৰি দিলে, আৰু সেই সমিতিখনে এখন প্ৰতিবেদন দিলে। আৰু সেই প্ৰতিবেদনৰ অৱস্থা কি আজি তাৰিখত আপোনালোকে জানে। প্ৰতিটো বিৰোধী দলে দাবী কৰিছে যে সেইখন আখৰে আখৰে পালন কৰিব লাগে, কাৰণ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদত এই কথা কৈছিল। আপোনালোকে মানেনে যে 6 নম্বৰ দফা আখৰে আখৰে ৰূপায়ণ হ'ব লাগে যিখন প্ৰতিবেদন দিছে? 6 নম্বৰ দফা আপোনালোকে ভালকৈ জানে যে 6 নম্বৰ দফাটো কি। তাত লিখা আছে অসমীয়াৰ মানে স্বাৰ্থ সুৰক্ষা হ'ব লাগে, কেইবাটাও ছেগমেণ্ট তাত আছে। যেতিয়া হাই লেভেল কমিটি এটা বনাই দিয়া হ'ল, ফাৰ্ষ্ট হাই লেভেল কমিটি কেঞ্চেল হ'ল আপোনালোকে জানে। ছেকেণ্ড মানে তেখেতৰ কোনো দায়িত্ব নল'লে। ছেকেণ্ড হাই লেভেল কমিটি যিটো বনাই দিয়া হ'ল আমাৰ বিপ্লৱ শৰ্মা জাষ্টিছ ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত, সেই হাই লেভেল কমিটিত মই আমাৰ দলৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ। তাত মই তেখেতৰ লগত বহিছিলোঁ আৰু মই ৰিটাৰ্ণ ছাবমিট কৰিছোঁ। যে সেই ৰিটাৰ্ণ ছাবমিটত মই দেখিছোঁ যে যিখিনি কথা তেখেতসকলে দিছে, যে খিলঞ্জীয়াৰ কথাটো তাত আনিছে, ষ্টিল খিলঞ্জীয়াৰ কোনো ডিফিনেশ্যন অসমত নাই। না সাহিত্য সভাই দিছে, না আছুৱে দিছে, না এছেম্বলিয়ে দিছে, না পাৰ্লামেণ্টে দিছে। চেষ্টা চলালে কিন্তু নহ'ল, অসমীয়াৰ সংজ্ঞাই নহ'ল, অসমীয়াৰ সংজ্ঞা নহ'ল, খিলঞ্জীয়াৰ সংজ্ঞা নহ'ল। কিন্তু তেখেতসকলক যিটো এপইণ্টমেণ্ট কৰিছে তাত কিন্তু দেখিছে যে অসমীয়াৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে ছাজেশ্যন বিচাৰি তেখেতসকলে এটা এপইণ্টমেণ্ট দিছে। কিন্তু তেখেতসকলে সেই এপইণ্টমেণ্ট লেটাৰটোৰ বাহিৰত গৈ খিলঞ্জীয়াৰ কথাটো পাতিলে। খিলঞ্জীয়াৰ যে ডিফিনিশ্যন নাই, ইভেন ইণ্টাৰনেশ্যনেল ষ্টেটাছত আজি ইণ্টাৰনেশ্যনেলি খিলঞ্জীয়াৰ ডিফিনিশ্যন এটা আছে। সেই যিটো কনভেনশ্যনত ইণ্টাৰনেশ্যনেল খিলঞ্জীয়াৰ ডিফিনিশ্যন দিছে, সেই কনভেনশ্যনটোত ইণ্ডিয়া ইজ এ নট এ চিগনেটাৰী কাণ্ট্ৰি। সেইটোত ভাৰতবৰ্ষ চিগনেটাৰী নহয়, চিগনেচাৰে কৰা নাই, কাৰণ সেই ট্ৰিটিটোত ইণ্ডিয়া সোমোৱা নাই। তো ইণ্ডিজিনিয়াছ শব্দটো ক'ৰ পৰা আহিল? আজি কেইবাটাও সুপ্ৰিম কোৰ্ট মানে ডিচিশ্যন আছে য'ত খিলঞ্জীয়াৰ কথাটো আহিছিল। সুপ্ৰিম কোৰ্টে ক'ৰবাত কৈছে ইণ্ডিয়াত মাত্ৰ 8% খিলঞ্জীয়া, মানে আদি ভূমিপুত্ৰ বুলি কৈছে। তো এই কথাবিলাকৰ যথেষ্ট ক্লেমজি এটা আছে। তো এই কথাটো থকাৰ পিছতো কেনেকৈ তেখেতে খিলঞ্জীয়াৰ কাৰণে এইটো কৰিব পাৰে? নাম্বাৰ 1 কুৱেশ্যন। নাম্বাৰ 2, খিলঞ্জীয়াৰ ডিফিনিশ্যনটো 1951 তেখেতসকলে কৰিছে। 51 কৰি তেখেতসকলে যিটো ৰিজাৰ্ভেশ্যন বিচাৰিছে, চাকৰি বাকৰি, ঠিকা ঠাকুলি, নিৰ্বাচনৰ ক্ষেত্ৰত নিকায় নিগমসমূহ বা নিৰ্বাচন খেলিব পৰা, এইবিলাক যিবিলাক দিছে, মই থুলমূলকৈ কৈছোঁ, ডিটেইলছ যোৱা নাই। এই প্ৰতিটো কথাত আমি যদি ইণ্ডিয়ান কনষ্টিটিউশ্যন দেখা যায় যে 36 আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ভায়লেটেড। মই নিজে ৰিটাৰ্ণ ছাবমিট কৰিছোঁ যে আপোনালোকে যিটো কথা কৈছে এইটো আপোনাৰ 36 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল ভায়লেশ্যন হৈছে। যদি আপোনালোকে কৰিব খোজে, আজি চাওক আমাৰ ইয়াত 49% আমাৰ ৰিজাৰ্ভেশ্যন আছে। তো ইণ্ডিয়াৰ অসম এটা এনেকুৱা ষ্টেট য'ত 50% ওপৰত ৰিজাৰ্ভেশ্যন যাব নোৱাৰে। দাবী কৈছে 80%, 100%, 80%, মানে ইম্প্ৰেক্টিকেল কিছু কথা। সেইটো যদি হৈছে SC ST ৰিজাৰ্ভবিলাক কি হ'ব? নিশ্চয় তেখেতসকলে এফেক্ট হ'ব। যদি এতিয়া 80% কৰি দিয়ে, বাকী কিমান পাৰ্চেণ্ট মানুহৰ কাৰণে 80% হ'ল, ৰিমেইনিং পাৰ্চেণ্টেৰ কাৰণে কি হ'ব? মই সেইটো কথাই ক'ব গৈছোঁ যে আপুনি যিখিনি কথা ক'লে যে গোটেই যিখন প্ৰতিবেদন, সেই প্ৰতিবেদন আপোনাৰ মতেও কিছু টেকনিকেল ডিফেক্ট আছে। টেকনিকেল ডিফেক্ট আছে। আৰু সেই কথাও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ক'লে যে এইখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিভিন্ন আইনী বাধা আছে, সেইটো ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া এই প্ৰতিক্ৰিয়া হৈছিল, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে জাঙ উঠাই উঠিছিলে। কুৱেশ্যনটো হৈছে যে এই কথাটো হিমন্ত বিশ্ব শৰ্মা যেতিয়া কৈছে, তাৰ আমি 1.5 বছৰমান আগত আমি কৈছোঁ যেতিয়া আইনী মানে এইটো লিগেল কমপ্লিকেচিছ আছে। মোক মানে সেই সময়ত আমাৰ নিলয় দত্ত ডাঙৰীয়াই আৰু আমাৰ বিপ্লৱ শৰ্মা ডাঙৰীয়া বা পূৰা টিমটোৱে প্ৰতিটো টিমক 5 মিনিট 4 মিনিট সময় ঠাক কৰি দিছে। মোক কিন্তু 1.5 ঘণ্টা বহাইছে। মোলৈ 1.5 ঘণ্টা ডিবেট হৈছে এইটো ইছ্যুক লৈ।
ক্লজ 6 তুমি কি ভাবা, এইটোত তোমাৰ কি, এইটোত তোমাৰ কি ষ্টেণ্ড, এইটোত তোমাৰ কি, মই এভৰিথিং একৰ্ডিং টু ল এণ্ড একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ভিত্তিত কথাবিলাক পাতিছোঁ। আৰু এই কথাবিলাক লগত মোক ছেকেণ্ড আৰু এটা এপইণ্টমেণ্ট দিছে, কোকৰাঝাৰত আপুনি আহিব লাগে। আকৌ আমি তাত গৈছোঁ, আকৌ তাত মই ডিটেইলছ মানে কৰিব লগা হৈছে, ক'ব লগা হৈছে, যথেষ্ট লিগেল কমপ্লিকেশ্যন মোৰ পৰা জানি লৈছোঁ, বুজি লৈছোঁ। তো কথাটো হৈছে যে এই গোটেইখিনি তেখেতসকলক কৈছোঁ যে এটা আপোনালোকে কৰিব নোৱাৰে, এইটো একচেপ্টেবল নহয়। ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এটা থিংকিং হ'ল যে তেখেতসকলে 1948 যিটো কমিটমেণ্ট যে ইয়াত যিখিনি বাহিৰা নেইবাৰিং ষ্টেটত হিন্দু মানুহ তেখেতক ৰিপ্লেচ কৰা, থ্ৰু কা দি তেখেতসকলে আনিব। আপোনালোকে তেখেতসকলে এটা ছাইডত তেখেতসকলে আনিবৰ কাৰণে ৰেড কাৰ্পেট দি আছে, আৰু এটা ছাইডত আপোনালোকে কৈ আছে যিখিনি 51লৈকে আছে তেখেতসকলে 2014লৈকে আনাৰ কাৰণে ব্যৱস্থা কৰিছে যিটো গভৰ্ণমেণ্টে, সেই গভৰ্ণমেণ্টৰ এগেইনষ্টত বা আণ্ডাৰত আপোনালোকে, সেই হোম মিনিষ্টাৰ আণ্ডাৰত আপোনালোকে আৰু এটা বনাই আছে যে নাই 51লৈকে তেখেতসকলে এই অধিকাৰবিলাক নাপায়। তেতিয়াহ'লে যিখিনি মানুহ আজি বাংলাদেশত, সেই এক্সাম্পল বাংলাদেশৰ পৰা কথা কৈছোঁ, বাংলাদেশৰ পৰা এই মানুহখিনিক আনিবৰ কাৰণে যিটো আপোনালোকৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাটোৰ জৰিয়তে তেখেতসকলক গোটেই ভাৰতবৰ্ষত আমি হিন্দুৰ চৰকাৰ, আমি হিন্দুৰ প্ৰটেকশ্যনৰ কাৰণে হিন্দুৰ অসুবিধা দূৰ কৰিছোঁ, এইটো দেখাবৰ কাৰণে পলাইজ কৰিব বিজেপিৰ টাৰ্গেট। কিন্তু আপোনালোকে যিটো ছাবমিট কৰিলে সেইটো দেখাই দিলে যে ইয়াত আমি অসমীয়াই হওঁ, হিন্দুৱে হওঁ বা মুছলিমেই হওঁ, ইয়াত নামেন 51লৈকে আমি লৈ যাম খিলঞ্জীয়া। দেন 2014লৈকে যিবিলাক মানুহ আহিব সেই মানুহখিনিৰ ইয়াততো আপুনি পলিটিকেল ৰাইট নাথাকিব, লেণ্ড ৰাইট নাথাকিব। মই গোটেইখিনি বুজিছোঁ যে 6 নম্বৰ দফাৰ যদি যিখন প্ৰতিবেদন তেখেতসকলে দিছে সেইখন যদি দফাই দফাই পঢ়া হয় তেতিয়াহ'লে তাত অসমীয়াৰ যিটো সংজ্ঞা দিছে সেই অসমীয়াৰ সংজ্ঞাটো কিন্তু বহুতৰ ভৱিষ্যত, ৰাজনৈতিক ভৱিষ্যতো কিন্তু ধ্বংস কৰিব। আৰু সেই একেখিনি কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ক'লে যে ইয়াত আইনী বাধা আছে, নিলয় দত্তই হওক বা জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা হওক, তেখেতসকলে এইসমূহ কথা তেতিয়া ভবা নাছিল যে এই ধৰণৰ আইনী বাধা আহিব পাৰে বা এইখন এখন আৱেগ সৰ্বোচ্চ এখন হয়তো প্ৰতিবেদন হ'ব, এই কথাবোৰ ভবা নাছিল নেকি আপোনাৰ দৃষ্টিত? নাই, কথাবিলাক ভাবিছিল। সেই সময়তো মোক নিলয় দত্ত ডাঙৰীয়াই কথাটো কৈছিল যে আমি তুমি কি ছাজেষ্ট কৰা, তুমি এইখিনি যদি আমি কৰিব বিচাৰোঁ কি ছাজেষ্ট কৰা। বল চাওক, এইখিনি যদি আপুনি কৰিব লাগে তেতিয়া ফাৰ্ষ্ট আপুনি যাব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যন। আপুনি ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি মানে 36th এমেণ্ডমেণ্ট আপুনি আনিব লাগিব। আৰু এই 36 এমেণ্ডমেণ্ট আইনৰটো তেখেতসকল বিশেষজ্ঞ ব্যক্তি, যথেষ্ট আমাৰ একদম তাৰ পাছত এই ধৰণৰ তেখেতসকলে সেই সময়ত আছু তাত আছিল বা আৰু কিছুমান সংগঠন তাত আছিল, আমি দেখিছোঁ বিজেপি লাইনৰ কিছুমান মানুহ আছিল। উদ্দেশ্যটো তেখেতসকলৰ এইটো সমস্যাৰ সমাধান নহয়, উদ্দেশ্যটো আছিল সেই সময়ত কাৰ যিটো উত্তেজনা আছিল, কাৰ যিটো তেতিয়া জ্বলন্ত জুই এটা টুকুৰা এটা হৈ আছিল, গোটেই অসমপুৰ জ্বলি আছিল, এটা অৱস্থা হৈছিল, সেই মুহূৰ্ত অৱস্থাত ক্লজ 6 দিম বুলি কৈ তেখেতসকলক শান্ত কৰা। আমি সেইটো বুজিলোঁ, কিন্তু প্ৰতিবেদন যিসকলে প্ৰস্তুত কৰিলে তেখেতসকলেতো ভৱিষ্যতৰ কথা ভাবি পেলাই প্ৰতিবেদনখন বনাব লাগিছিল যাতে চৰকাৰে গ্ৰহণ কৰিব পাৰে, চৰকাৰে গ্ৰহণ কৰাৰ থল থাকে। আৰু এতিয়া যিহেতু আপুনি ক'লে যে গোটেই কনষ্টিটিউশ্যন ভায়োলেট হ'ব, আৰু সেই কনষ্টিটিউশ্যন ভায়োলেট কৰিব পৰা বিষয়বোৰ কিন্তু সন্নিৱিষ্ট কৰিছে বহুকেইজন আইনজ্ঞ আছে তাত। নিলয় দত্তৰ কথা কওক, জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাৰ কথা কওক, আছে, তেখেতসকল আছে। গতিকে তেখেতসকলে সেই ধৰণৰ বিষয় কিয় ৰাখিলে যাৰ কাৰণে গোটেই বিষয়টো ওলমি ৰ'ব লগা হ'ল? তেখেতসকলে ৰিকমেণ্ডেশ্যন দিছিল। লাষ্টত আমি বিপ্লৱ শৰ্মাৰ যিদিনাখন ছাবমিট কৰে সেইদিনাখন ৰিকমেণ্ডেশ্যন দিছিল, ইয়াত কিছুমান লিগেল কমপ্লিকেচিছ আছে, সেইখিনি সংবিধান সংশোধন কৰিব লাগিব। কিন্তু সংবিধানৰ সেইখিনি সংশোধন কৰিবলৈ গ'লে বেছিক ষ্ট্ৰাকচাৰক হাত দিব লাগিব। বেছিক ষ্ট্ৰাকচাৰক হাত দিবলৈ গ'লে ইমান সহজ নহয় যে এটা সংবিধানৰ বেছিক ষ্ট্ৰাকচাৰ আজি ছেকুলাৰিজমটো তাৰ পৰা গুচাই দিব, ইমান সহজ নহয়। আজি তাতে যদি কওঁ আমি ডেম'ক্ৰেচি শব্দটো উঠাই দিম, ইমান সহজ কথা নহয়। আজি তাত যদি কয় SC ষ্টেটাছ উঠাই দিম, গোটেই ইণ্ডিয়াটো SC ST যদি আজি এইটো হাত দিয়া হয়, মণ্ডল কমিশ্যন হাত দিছিল কেনেকুৱা অৱস্থা আছিল আপুনি নিশ্চয় জানে। তো ঠিক তেনেকুৱাকৈ এটা পৰিস্থিতিৰ সৃষ্টি কৰিব, ইমান ডাঙৰ এটা ডিচিশ্যন আজি বিজেপিয়ে নিজৰ গভৰ্ণমেণ্টত কৰি ল'ব। আজি কিছুমান বিদেশীক সুবিধা কৰি দিয়াৰ স্বাৰ্থত তাতে SC STৰ মানে যিটো মানে এজেণ্ডা, মানে মূল যিটো মানে তেখেতসকলৰ সুবিধা, সেইটোত হাত দিব। বিজেপি ইমান বুৰ্বক নহয়, বিজেপি ইমান এটা কথা ক'ব পাৰি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য, সেই মন্তব্যৰ সৈতে আপুনি একমত 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত? একমত বুলি মই কিয় নক'ম, মই কথাটো কৈছোঁ প্ৰায় 1.5 বছৰমান আগত যে এইটো লিগেলি বা কনষ্টিটিউশ্যনেলি অলপ প্ৰব্লেম আছে, কমপ্লিকেচিছ আছে, ইমান সহজ নহ'ব, এই কথা মই তেতিয়াও কৈছিলোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই 1.5 বছৰ পিছত কৈছে যে কমপ্লিকেশ্যন নহ'ল, কিহৰ কাৰণে? সেইটো যেতিয়া হোম মিনিষ্টাৰে একচেপ্টেই নকৰিলে, হোম ডিপাৰ্টমেণ্ট হোম ছেক্ৰেটাৰী যেতিয়া আমাৰ একচেপ্টেই নকৰিলে। আপুনি এটা কথা মানি লয় যে এই যিখন বিশেষজ্ঞ সমিতি যিখন প্ৰতিবেদন দিলে, এই প্ৰতিবেদনখন গ্ৰহণ কৰিব পৰাকৈ দিয়া হোৱা নাই? তাতে আছে
হয়তো তেখেতসকলে যিটো কথা কৈছিল যে আজি 1971 এটা ইণ্টাৰনেশ্যনেল ট্ৰিটিৰ ওপৰত বেছ কৰি অসম চুক্তিৰ কৰি অসম আন্দোলন 6 বছৰীয়া আন্দোলন হৈ বহুত মানুহ শ্বহীদ হ'ল, বহুত মানুহ মৰিল, এটা হট মোমেণ্টত এটা সিদ্ধান্ত লৈ এটা স্থায়িত্ব আহিল। প্ৰতিটো সংগঠন, ৰাজনৈতিক সংগঠন, সাহিত্যিক সংগঠন, মানে নন ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন চবেই কিন্তু কথাটো মানি ল'লে যে 71 অসম চুক্তি। এতিয়া যদি নতুনকৈ আকৌ বিজেপিয়ে আৰু বেছি দেখাবৰ কাৰণে গৈ মানে অসম চুক্তিক নৎসাত কৰি এইটো 51লৈকে যিটো লৈ যোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো কিন্তু অসমৰ ইমান সহজে নলয়। মই ভাবোঁ এটা ডাঙৰ ইছ্যু হ'ব। কিন্তু কনষ্টিটিউশ্যনেল যিখিনি কমপ্লিকেশ্যন থাকিবই, কনষ্টিটিউশ্যন না মোৰ মতে চলে, না আপোনাৰ মতে চলে, না হিমন্তৰ মতে চলে, কনষ্টিটিউশ্যনৰ মতে চলে। মুঠৰ ওপৰত আপোনাৰো মন্তব্য একেটাই যে এই যিখন প্ৰতিবেদন দিয়া হৈছে, এই প্ৰতিবেদনখন আজিৰ তাৰিখত গ্ৰহণ কৰিব পৰাকৈ আইন ইমান শিথিল নহয় বা আইনৰ সহজ নহয়। যদি এইটো কৰিব খোজে যথেষ্টখিনি কাম কৰিব লগা আছে সংবিধানৰ ওপৰত। সংবিধানত হাত দিব লাগিব, সংশোধন কৰিবলৈ, তাৰপিছত কৰিব পাৰিব। কিন্তু এইখিনি কৰিবলৈ যাওঁতে গোটেই ইণ্ডিয়া জ্বলিব, SC ST জ্বলিব। হয়, অতি ডাঙৰ কথা আপুনি ক'লে। আমি আৰু বহু কথা পাতিব লাগিব, আপোনাৰ ব্যক্তিগত জীৱনৰ কথাও আমি সুধিম এই অনুষ্ঠানতে। আমিনুল ইছলাম ডাঙৰীয়া, মই এইবাৰ আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মই কৈছোঁৱে যে আপোনাৰ সোঁহাত বাওঁহাত যি বুলিয়েই নকওঁ কিয় আপোনাক লগত ৰাখে, আৰু আপুনি নীতি নিৰ্দেশনা লোৱাৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়, যাৰ কাৰণে হয়তো আপুনি ইমান নিবিড়ভাৱে আছে AIUDF দল গঠন হোৱাৰ পৰা আজিলৈকে অতি ঘনিষ্ঠ। আপুনি ইয়াৰ আগতেই ৰাজনীতিত অহাৰ আগতে আপুনি ওকালতিত আছিলে, ওকালতি কৰিছিলে। মই আপোনাৰ ছাত্ৰকালৰ আপোনাৰ শৈশৱৰ কথা কিছু জানিব বিচাৰিছোঁ। আপোনাৰ জন্ম, শিক্ষা, ওকালতি এই বিষয়ে কিছু জানিব বিচাৰিছোঁ। আচলতে চাওক, মোৰ জন্ম মানকাছৰ, আপোনালোকে নিশ্চয় জানে, এটা প্ৰান্তীয় অঞ্চল। মানকাছৰ মই এজন শিক্ষকৰ ঘৰত জন্ম, এজন লয়াৰ LP স্কুলৰ শিক্ষকৰ ঘৰত জন্ম। আৰু তাৰ পৰা মই LP স্কুল, ME স্কুলত পঢ়া শুনা কৰিছোঁ। হাইস্কুল মই চুকছৰ হাইস্কুলত পঢ়িছোঁ। মাজত কিছুদিন এটা হাই মাদ্ৰাছাত কেইদিনমান গৈছিলোঁ ক্লাছ 8ত। পিছত মই গ্ৰাজুৱেশ্যন, হায়াৰ ছেকেণ্ডেৰী গ্ৰাজুৱেশ্যন মই ধুবুৰী BN কলেজৰ পৰা কৰিছোঁ। মাষ্টাৰ ডিগ্ৰী মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ। আৰু ছাত্ৰ ৰাজনীতিত মই এজন সক্ৰিয় ৰাজনীতিবিদ হিচাপত BN কলেজতেই হওক বা চুকছৰ হায়াৰ ছেকেণ্ডেৰীতেই হওক বা ইভেন গুৱাহাটী ইউনিভাৰ্চিটিত মই VP আছিলোঁ। তাৰপিছত যেতিয়া মই পঢ়িছিলোঁ 3rd ইয়াৰত মই নৰ্থ ইষ্ট ল ইউনিয়ন চেয়াৰমেন হৈছিলোঁ। তো এনেকুৱা ল ষ্টুডেণ্টছ ইউনিয়ন চেয়াৰমেন হৈছিলোঁ। তো এনেকুৱা মই ছাত্ৰ জীৱনৰ লগতে মই যথেষ্টখিনি জড়িত ৰাজনীতিৰ সৈতে আছিলোঁ, ষ্টুডেণ্ট পলিটিক্সত আছিলোঁ। পৰৱৰ্তী কিছুদিনৰ কাৰণে মোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক NSY এটা নিছিলে। এটা সময়ত তেখেতে নতুনকৈ MLA হ'ল, NSY আনিছিলে। NSYত কিছুদিন ঘনিষ্ঠ সম্পৰ্ক আছিলে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে? আছিলে, মই এটা সময়ত সম্পৰ্ক আজিৰ তাৰিখত আছেনে? চাওক, এনেতো যে পাৰ্চনেলি তেখেতে মোক চিনি পায়, মই তেখেতক চিনি পাওঁ, নাম ধৰি কেতিয়াবা মাতে। কিন্তু মই তেখেতৰ ব্যক্তিগত যে খুব এটা মধুৰ সম্পৰ্ক সেইটো মই ক'ব নোখোজোঁ। কিন্তু মোক দেখা হ'লে কথা বতৰা হয়, কেতিয়াবা প্ৰয়োজন হ'লে কথা বতৰা। এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই AIUDFক প্ৰতিখন সভাত যে আক্ৰমণৰ লক্ষ্য হিচাপে লয়, ইয়াত তেখেতৰ মনৰ ভিতৰৰ পৰা অহা আক্ৰমণ নে ৰাজনৈতিক আক্ৰমণ? মই নাভাবোঁ তেখেতৰ মনৰ ভিতৰৰ পৰা ইমান বিষ আছে। কাৰণ নিজৰ মনক আমি আগতে পাইছিলোঁ, ছাত্ৰ অৱস্থাতে মই তেখেতক পাইছোঁ, তেখেতে পলিটিচিয়ান হোৱাৰ আগতো মই পাইছোঁ। তেখেতৰ মাজত ইমান বিষ আছে বুলি মই নাভাবোঁ। আৰু গোটেইখিনি তেখেতে কৰি আছে এইটো ৰাজনীতিৰ স্বাৰ্থৰ কাৰণে কৰি আছে। আৰু তেখেতসকলে এটা বস্তু দেখিছে যে বিজেপিত যদি ছফ্ট হিন্দুৰ, আজিৰ দিনত RSS বেক্ট বিজেপিত ছফ্ট হিন্দুৰ কাম নাই। তাত হাৰ্ডাৰ হিন্দু হ'ব লাগিব, কঠিন হিন্দুত্ব থাকিব লাগিব। যেনেকুৱা আজি যোগী আদিত্যনাথে কৰিছে, আজি চিফ মিনিষ্টাৰ পাই গ'ল। হয়তো তেখেতে সেনেকুৱা ভাবিছে যে যদি তেখেতে ডাঙৰ কিবা পাব খোজে, তেখেতৰ যাব খোজে, তেতিয়াহ'লে আৰু কঠিন হিন্দুত্ব ল'ব লাগিব, আৰু বেছি এণ্টি মুছলিম হ'ব লাগিব। এনেকুৱা মোৰ এটা ফিল হয়। ইটছ মাই পাৰ্চনেল ফিলিং। কাৰণ আপুনি পাইছে, বহুত আগৰ পৰা পাইছে। তেখেতৰ আগৰ পৰা পাইছোঁ, যদিও খুব ঘনিষ্ঠ নাছিলোঁ, কিন্তু পাইছোঁ মই আগৰ পৰা তেখেতক ভালকৈ পাইছোঁ। তো মই ছাত্ৰ জীৱনৰ পিছৰ পৰাই মই চাওক, তাৰপিছত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি মানে কিছুদিন মই কলেজৰ লেকচাৰাৰ আছিলোঁ। মেঘালয় ৱেষ্ট কাৰ্বি হিলছ কলেজত লেকচাৰাৰ হিচাপত আছিলোঁ কিছুদিন, ফিলচফি ডিপাৰ্টমেণ্ট। শিক্ষকতা কৰিছিলে? হয়, মই লেকচাৰাৰ আছিলোঁ কলেজৰ লেকচাৰ ফিলচফি ডিপাৰ্টমেণ্টৰ। কিমান বছৰ আছিলে আপুনি? প্ৰায় 3-4 বছৰ। 3-4 বছৰ। ইন বিটুইন মই কৰি আছিলোঁ। তাৰপিছত মই সেই লত ফুল ফ্লেজত লাগি গ'লোঁ। লত মোৰ ইণ্টাৰেষ্ট লাগিল। লবিলাক পঢ়ি যেতিয়া দেখিলোঁ বাস্তৱ জীৱনৰ ইমান প্ৰেক্টিকেল কিছুমান ইছ্যু তাত আছে, মোৰ বহুত ইণ্টাৰেষ্ট লাগিল। তেতিয়া মই সেইটো লাইন এৰি দিলোঁ যে মই এইটো নহয়, মোৰ লাইনটো ল'ব লাগিব, কাৰণ এইটো মোৰ প্ৰিয় এটা ছাবজেক্ট হৈ গ'ল। তো তাৰপিছত মই আহি চিৰিয়াছলি কৰি ওকালতি আৰম্ভ কৰিলোঁ। ওকালতি মই 1.5 বছৰ 2 বছৰমান চিৰিয়াছলি কৰিছোঁ, বাকী 2-2.5 বছৰমান চিৰিয়াছলি কৰা নাই। তেতিয়া UDF জন্মৰ এটা পৰিৱেশ সৃষ্টি হ'ল। UDF জন্ম হ'ল, মই প্ৰেক্টিছ কৰি আছোঁ। কিন্তু যেতিয়া UDF সৃষ্টি হোৱাৰ কাৰণে যিদিনাখন
সংবিধান ইউডিএফটো এডাপ্ট কৰা হয় সেই মিটিংটোত মই থাকিবৰ কাৰণে স্থান পাই গ'লোঁ কিবা কাৰণত কিন্তু মই ইনভাইটেড নাছিলোঁ যদি মই তাত থাকি গ'লোঁ সেইদিনাখন সংবিধান বনাওঁতে মই প্ৰায় এৰাউণ্ড 30-40 টাইম ক'ব লগা হৈছিল যে এইটো পইণ্ট আহিব লাগে এইটো পইণ্ট থাকিব লাগে এইটো পইণ্ট যাব লাগে চেকুলাৰ কেৰেক্টাৰ ৰাখিব লাগিব এইটো ৰাখিব লাগিব সেইটো ৰাখিব লাগিব কাৰণ সেইদিনাখন মই 4টা বিজেপিৰ কনষ্টিটিউশ্যন কংগ্ৰেছৰ কনষ্টিটিউশ্যন লেফ্টৰ 2টা কনষ্টিটিউশ্যন 4টা কনষ্টিটিউশ্যন পঢ়ি গৈছিলোঁ বা তাতে মই এটা মানে কম্পেৰিজন কৰি এটা চেকুলাৰ এটা ডেম'ক্ৰেটিক এটা কনষ্টিটিউশ্যন বনাবৰ কাৰণে মই ট্ৰাই কৰিছিলোঁ তো সিদিনাৰ পৰাই মৌলানা বদৰুদ্দিন আজমল চাহাবে মোৰ প্ৰতি যথেষ্ট আকৃষ্ট হৈ গ'ল তাৰ আগত আপোনাৰ চিনাকি নাছিল তেনেকুৱা তেখেতৰ মোৰ ব্যক্তিগত কোনো ধৰণৰ সম্পৰ্ক নাছিল তেতিয়া তেখেতক মোক সুধিলে আপুনি কি কৰে কি কৰিব তেতিয়া হাফিজ বছিৰ চাহাবে মোক চিনি পায় তো তেখেতো অকালতিৰ সৈতে জড়িত হয় ৰচিদ চৌধুৰী মোৰ ছাৰ আছিল ডাইৰেক্ট তেতিয়া সেই সময়ত হাফিজ ৰচিদ চৌধুৰী মোৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ শিক্ষক আছিল সেই সময়ত আৰু তেখেত মোৰ ডাইৰেক্ট টিচাৰ আছিল তেখেতে ক'লে যে ই ইজ ভেৰি ব্ৰাইট এণ্ড ভেৰি গুড ষ্টুডেণ্ট আৰু ষ্টুডেণ্ট লিডাৰ হয় তেখেতে মোক ৱেলকাম কৰিলে ল'লে দলত তো সেনেকৈ মই লাহে লাহে জড়িত হৈ গৈ আজিৰ অৱস্থাত আহিছোঁ মই ইউথৰ প্ৰেচিডেণ্ট হিচাপত প্ৰায় 7 বছৰ আছিলোঁ এই দলত তাৰপিছত মই জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন দিলে আজিৰ দিনত মোৰ চিফ স্প'ক্সমেন দিছে দলৰ ফালৰ পৰা তো যথেষ্টখিনি এটা সময়ত মোৰ মনমোহন সিঙৰ বিৰুদ্ধে ৰাজ্যসভাত খেলিবৰ কাৰণে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলে 2013 চনত তাৰপিছত আমাৰ ধৰক যোৱাবাৰ প্ৰথমবাৰৰ কাৰণে মই MLA ইলেকশ্যন খেলিছিলোঁ মানকাছাৰত আপুনি খেলিছিলে কিন্তু বহুত কম ভোটৰ বিভাজনত আমি তাত পৰাজিত হৈছিলোঁ আৰু এইবাৰ যথেষ্ট আকৌ দলৰ পৰা মোক কোৱা হৈছে যে মানকাছাৰত আমি খেলিব লাগে আকৌ এইবাৰ মানকাছাৰ প্ৰতিনিধি আগবাঢ়াম আপোনালোকৰ আশীৰ্বাদ গোটেই অসমবাসীৰ বা মানকাছাৰ সেই আসনখনৰ কাৰণে আপোনাক কংগ্ৰেছে আপোনাৰ এৰি দিব টিকট সেইখিনি মই ক'ব নোৱাৰোঁ এই মুহূৰ্তে এৰিব নোৱাৰিব কিন্তু মই এতিয়ালৈ কোৱা নাই কংগ্ৰেছে যে আপোনালোকে এৰিব লাগে তেখেতসকলে হয়তো যিটো এতিয়া চিটৰ কথা চলি আছে হয়তো কালি পৰহি মানত আমাৰ এইটো আলোচনাটো শেষ হৈ যাব এতিয়ালৈকে কংগ্ৰেছে কি কৰিব নকৰিব মই এইখিনি কথা এই মুহূৰ্তত নকওঁ তো মইতো আমি আমাৰ দলৰ পৰা বিচাৰিম তাত টিকেট দলে যদি মোক আকৌ তাত খেলিব দিয়ে নিশ্চয় খেলিম প্ৰাৰ্থীৰ তালিকা আপোনালোকে কেতিয়া ঘোষণা কৰিব এৰাউণ্ড 5 তাৰিখৰ ভিতৰত আমি এইটো ঘোষণা কৰিম কাৰণ 5 তাৰিখৰ পৰা ফাৰ্ষ্ট ফেজৰ নমিনেশ্যন ষ্টাৰ্ট হৈ যাব তো 5 তাৰিখৰ আগত আমি কৰিবই লাগিব তো আল্টিমেটলি 3-4-5 ইয়াৰ ভিতৰত হৈ যাব হৈ যাব তাতে স্পষ্ট হৈ পৰিব যে কোনে কিমান এখন পাম আৰু কোনটো আসন কোনে পাব গতিকে মানকাছাৰৰ পৰা আপুনি সম্পূৰ্ণভাৱে প্ৰস্তুত মই ব্যক্তিগতভাৱে প্ৰস্তুত আৰু মানকাছাৰবাসী ৰাইজেও প্ৰস্তুত হৈ আছে যে মোকে লৈ এইবাৰ যথেষ্ট আশা তেখেতসকলৰ যে মই যদিও কোনো বিধায়ক নহয় কোনো প্ৰতিনিধি নহয় অসমৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক লৈ বিভিন্ন সময়ত কেতিয়াবা প্ৰধানমন্ত্ৰীৰ লগত কেতিয়াবা ৰাষ্ট্ৰপতিৰ লগত কেতিয়াবা হোম মিনিষ্টাৰৰ লগত বা কেতিয়াবা যি ডিপাৰ্টমেণ্টৰ লগত মই কথা পাতিছোঁ কেতিয়াবা অজিত ডোভালৰ লগত য'ত যেনেকৈ প্ৰয়োজন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াত আছোঁ বিভিন্ন ইছ্যুবিলাক লৈ ফাইট কৰি আছোঁ সংগ্ৰাম কৰি আছোঁ বিগত 16টা বছৰে মই এই দলটোক এটা শক্তিশালী স্থানলৈকে আনিব পৰা সক্ষমতা হৈছোঁ তো চবেই বিচাৰে যেনে আপুনি এতিয়া প্ৰতিনিধি হ'ব লাগে দলেও বাৰে বাৰে কৈছে যেন আপুনি এবাৰ প্ৰতিনিধি হওক মই কিন্তু আচলতে যোৱা ইলেকশ্যন আগলৈকে মোৰ প্ৰতিনিধিৰ কাৰণে মোৰ কোনো কথা নাছিল কিন্তু যিয়ে নহওক তেখেতসকলে এতিয়া ভাবিছে যে নাই যথেষ্ট ছাৰ্ভিচ দিলে যথেষ্ট দলক দিলে এতিয়া তেখেতৰ কিবা হ'ব লাগে তো দলৰ এই সিদ্ধান্তক মই ৱেলকাম কৰিছোঁ আৰু যদি মোক প্ৰতিনিধিত্ব মানকাছাৰৰ পৰা খেলিব দিয়ে যদিও বেলেগ বেলেগ সমষ্টিৰ পৰা মোক বিচাৰিছিল বা দলেও বিচাৰিছিল যে ওচৰৰ কোনোবা এটা সমষ্টি ল'ব লাগে নেইবাৰিং কোনো এটা কনষ্টিটুৱেঞ্চি ল'ব লাগে আপোনাৰ মানকাছাৰ বহুত দূৰ হয় ৰাস্তা ঘাট বেয়া কিন্তু মই দেখিছোঁ যে মানকাছাৰ মোৰ নিজৰ জন্মস্থান মোৰ য'ত মই জন্মগ্ৰহণ কৰিছোঁ যদিও এটা প্ৰান্তীয় অঞ্চল মানকাছাৰত যাবৰ কাৰণে কোনো ধৰণৰ অসমীয়া যাব নোৱাৰি নিশ্চয় যিফালেদি যাওঁ আমি 100 কিলোমিটাৰ মোৰ দেন 100 কিলোমিটাৰ আমি এইটো মেঘালয়ৰ মাজে যাব লাগে নহ'লে ব্ৰহ্মপুত্ৰ পাৰ হৈ 4 ঘণ্টা পাৰ হৈ যাব লাগে তো এনেকুৱা এটা অৱস্থাত একদম তাত দুখীয়া মানুহৰ এটা স্থান গতিকে আপুনি মানকাছাৰ আপুনি বিচাৰিছে বা মানকাছাৰৰ পৰা আপুনি খেলিব মই অন্য এটা ৰাজনৈতিক বিষয় লৈ আহিছোঁ যে শেহতীয়াভাৱে প্ৰাক নিৰ্বাচনী সমীক্ষা এটা সংস্থাই উলিয়ালে ABPC ভোটাৰ্ছে তেওঁলোকে সমীক্ষা এটা উলিয়ালে আৰু সেই সমীক্ষাত যিটো দেখুৱাইছে তেওঁলোকে যদিও আপোনালোকক চৰকাৰ গঠন কৰিব দিয়া নাই তেওঁলোকৰ সমীক্ষাই কিন্তু আপোনালোককো ভাল আসন তেওঁলোকে দিছে আৰু তাৰ বিপৰীতে বিজেপি যিটো দাবী কৰিছে যে 100+100+ যিটো দাবী কৰিছে 100ৰ ওচৰতো কিন্তু চাপিব দিয়া নাই এই সমীক্ষাই আৰু ইয়াৰ বিপৰীতে অন্যান্যক তেওঁলোকে অতি কম আসন দিছে গতিকে অন্যান্যৰ শাৰীত আমি AJP বা ৰাইজৰ দল এই দলসমূহক আমি ৰাখিব লাগিব গতিকে যি ধৰণৰ এখন প্ৰতিচ্ছবি দেখুৱাইছে সেই প্ৰতিচ্ছবিত অন্যান্য বা যিসমূহ এই ৰাইজৰ দল AJP তেওঁলোকে সাংঘাতিক কিবা এটা প্ৰগ্ৰেছ কৰিব বুলি দেখুওৱা নাই আপোনালোকৰ কিছু উত্থান দেখুৱাইছে মিত্ৰজোঁটৰ
আৰু তাৰ বিপৰীতে বিজেপিৰ সাংঘাতিক উত্থান একো দেখুওৱা নাই যদিও চৰকাৰ গঠন কৰিবলৈ দেখুৱাইছে এই সমীক্ষাক লৈ আপোনালোকৰ ধাৰণা কি এই সমীক্ষাটো প্ৰথমটো মই ক'ম যে সমীক্ষাবিলাক আমি দেখিছোঁ যে বিহাৰত সমীক্ষা হোৱা নাই একেবাৰে নিমিলিলে উল্টা হৈ গ'ল এনেকুৱা এটা অৱস্থা হৈ গ'ল তো আৰু সমীক্ষাবিলাক এটা চেম্পল ছাৰ্ভে তেখেতসকলে কৰে তো এই চেম্পল ছাৰ্ভে যিবিলাকে কৰে মেক্সিমাম টাউন বজাৰ এনেকৈ আৰবান এৰিয়াবিলাকত কৰে ৰুৰেল ভিতৰুৱা অঞ্চল চৰ অঞ্চল পৰ্বতীয়া অঞ্চল দুৰ্গম অঞ্চলত তেখেতসকলে নোসোমায় ভোটৰতো সমান অধিকাৰ চবকে ইকুৱেল ভেলু অফ দ্য ভোটছ তো চ' আল্টিমেটলি তেখেতসকলৰ এই চেম্পল ছাৰ্ভেৰ ওপৰত বেছ কৰি কোনো ধৰণৰ এইটো এটা সঠিক হ'ব নোৱাৰে যিয়ে নহওক বাৰু তেখেতসকলে যিটো কৈছে মই এই কথাটো ক'ব খুজিম যে তেখেতসকলে বিজেপিয়ে ডিমাণ্ড কৰিছে 100+, কিন্তু তেখেতসকলে 68 to 72 ইয়াৰ পাছত যিটো দেখাইছে মই ভাবোঁ এইটোও যথেষ্টখিনি দেখাইছে আজি মিত্ৰজোঁট যদি হয় আপুনি চাওক ইণ্টাৰ সমীক্ষা আপোনালোকৰ মিত্ৰজোঁট নোহোৱাৰ আগৰ হয়তো সমীক্ষা হ'ব কাৰণ আপোনালোকৰ BPF সোমোৱা নাছিলে তেতিয়া হয় এতিয়া যদি BPF আৰু সোমাই যায় BPFত তেতিয়া ইনক্লুজন আছিল আপোনাৰ বিজেপিৰ লগত এইটো যেতিয়া কৰিছে তেতিয়া BPF বিজেপিৰ লগত আছিল -12 কৰক তাৰ পৰা কালি মই প্ৰেছ মিটত কৈছোঁ যে আজিৰ দিনটোত UDF-এ বা কংগ্ৰেছৰ মিত্ৰজোঁটে আজি আৰু এক্সিষ্টিং 12টা MLA পালে এটা এক্সাম্পল দিব ওলাইছোঁ আৰু ঠিক তেনেকুৱাকৈ যি ভোটিং শ্বেয়াৰটো আপুনি মানে আজি BPF দুৰ্বল হৈছে কথাটো ক'ব নোৱাৰে BPF ইজ দ্য ছিংগল লাৰ্জেষ্ট পাৰ্টি ইন BTC আজিৰ দিনতো আছে তাৰ মাজতো আমাৰ আৰু কংগ্ৰেছৰ যিটো ভোট শ্বেয়াৰ সেইটো যদি প্লাছ কৰি দিয়া যায় এইটো বহুত ডাঙৰ বিগ বেলেঞ্চ হৈ যাব BTCত তো এইখিনি যদি হৈ যায় মই ভাবোঁ কংগ্ৰেছৰ যদি তাৰ পৰা যদি 10 মাইনাছ কৰা যায় আপোনাৰ 68-ৰ পৰা 10 মাইনাছ 58 আহি যাব 58 আহিলে এটা হেং এছেম্বলি হৈ যাব আৰু এই 58-10টো যদি গৈ ইফালে প্লাছ হৈ যায় ইহঁতৰ যিটো 56 আছে ইহঁতৰ গভৰ্ণমেণ্ট হৈ যায় নিশ্চয় মিত্ৰজোঁট গভৰ্ণমেণ্ট হৈ যায় এনালাইচিছটোৰ কথা মই ক'ব ওলাইছোঁ আৰু এই সমীক্ষাটোক আপোনালোকে সঁচা বুলি ধৰিলোঁ আপোনালোকৰ চৰকাৰ হৈ আছে এই সমীক্ষাটো যদি আমি সঁচাই কওঁ যে এই সমীক্ষাটো সঁচা তথাপি আমাৰ গভৰ্ণমেণ্ট হ'ব তথাপি মিত্ৰজোঁটৰ গভৰ্ণমেণ্ট হ'ব আজি চাওক তেখেতসকলে AGP আৰু ৰাইজৰ দলত যিটো কথা আপুনি ক'ব খুজিছিল মানে কথাটো মানে ওলাইছিল AGP আৰু ৰাইজৰ দলত সাংগঠনিক কোনো ভিত্তি এতিয়ালৈকে বনাব পৰা নাই তেখেতসকলে ফাৰ্ষ্ট টাইম ইয়াত ইলেকশ্যন খেলিব গৈছে দে আৰ চেলিং অনলি ইম'শ্যনছ তেখেতসকলে অসমৰ ইম'শ্যন বিক্ৰী কৰিব বিচাৰিছে অসমৰ মানুহে আৰু কিমান ইম'শ্যন চাব অসম চুক্তি চালে চালে আফটাৰ অল চব এটা বিগ জিৰ' হৈ যায় যিখিনি মানুহ উলংগ হৈ দিল্লীত প্ৰতিবাদ কৰিলে আহি দেখিলোঁ পিছদিনাখন বিজেপিত জইন কৰিলে তো চ' ইম'শ্যন অসমৰ মানুহে আৰু ইম'শ্যন বিক্ৰী নাযায় মোৰ এইটো ধাৰণা কাৰণ বাৰ বাৰ এই আন্দোলনকাৰীসকলে ইম'শ্যন বিক্ৰী কৰি অসমীয়া জাতিটোক ঠগিছে বুলি অসমীয়া জাতিৰ এটা ধাৰণা হৈ গৈছে সেইকাৰণে তেখেতসকলে যিটো ভাবিছে যে AGPৰ নামত বা ৰাইজৰ দলৰ নামত একেবাৰে হাজাৰ হাজাৰ মানুহ ভোট দিব কাৰণ ময়ো এটা ৰাজনীতি দলৰ সাধাৰণ সম্পাদক ইউথৰ প্ৰেচিডেণ্ট আছিলোঁ লাষ্ট 16 বছৰ দেখিছোঁ ভোট কেনেকৈ আহে কিহৰ ওপৰত আহে ভোট আপোনাৰ নেতৃত্বৰ আস্থাৰ ওপৰত আহিব লাগিব তেখেতসকলৰ কি এনেকুৱা নেতৃত্ব আছে যে যিবিলাকৰ প্ৰতি মানুহ একদম পাগল হৈ আহিব আজি ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া জেলত আছে বেয়া লাগিছে আমি এইটো বাৰে বাৰে মুক্তি কামনা কৰিছোঁ গভৰ্ণমেণ্টক প্ৰেছাৰ দি আছোঁ কিন্তু তেখেতসকলে আহিলেই গোটেই মানুহখিনি ভোট দি দিব সেই পৰিৱেশটো অসমত হোৱা নাই তো কাজে ভোট হ'বলৈ হ'লে আপোনাৰ বুথত মানুহ থাকিব লাগিব বুথত মানুহ আজি আপোনাৰ সেই বুথত ভোট গোটাব পৰা মানুহ থাকিব লাগিব আঞ্চলিক ভিত্তিত কমিটি থাকিব লাগিব তাত মহিলা কমিটি ছাত্ৰ কমিটি যুৱ কমিটি পেৰেণ্ট কমিটি টি টাৰ্পছৰ বেলেগ ৱাৰ্কাৰবিলাকৰ বেলেগ আপোনাৰ কৰ্মচাৰীৰ কাৰণে বেলেগ বিভিন্ন তাত মেকানিজম থাকিব লাগিব যিবিলাক ভোটটো আনি আপোনাক গোটাই দিব তো এই মেকানিজমটো 6 মাহৰ ভিতৰত কোনোবা দলে কৰিব বুলি মই বিশ্বাস নকৰোঁ এইটো ইমান সহজ কথা নহয় এইখিনি কৰিবৰ কাৰণে এটা চিষ্টেমেটিক টাইম আৰু ৱাৰ্ক ডেডিকেশ্যন কমিটমেণ্ট চেণ্টিমেণ্ট চবকেইটাৰ কম্বিনেশ্যন হ'ব লাগিব মুঠৰ ওপৰত AGP বা ৰাইজৰ দলক আপোনাৰ দৃষ্টিত ৰাইজে গ্ৰহণ নকৰে খুব বেছি তেখেতসকলে গ্ৰহণ নকৰে কেইখনমান আসন পাব কেইখনমান আসন পাই যাব পাৰে তো মই নাভাবোঁ যে নামনি অসমত তেখেতসকলে এখন পাব পৰা অৱস্থাত আছে অৰ্থাৎ নামনি মধ্য বা পশ্চিম বা নামনি অসমত এখন আসনো পাব পৰা অৱস্থাত আজিৰ দিনতো হোৱা নাই পিছত কি হ'ব মই নাজানো আৰু এতিয়ালৈকে সময় 1 মাহ 1.5 মাহ আছে কি হ'ব নাজানো আজিৰ দিনটো তেনেকুৱা এটা চিট হোৱা নাই য'ত সেই চিটটো পাব নিশ্চয় উজনি অসমত মই ইমান ডিটেইলছ নাজানো 2-4টা চিট সিহঁতে পাব বুলি আমাক 2-4জনে কৈ আছে তো সেনেকৈ এটা অৱস্থা দুখন আসনটো আপোনালোকে দিয়ে আছে মই সেইখিনি ক'ব বিচাৰিছোঁ যে আজি তেখেতসকলৰ এইটো মই তেখেতক মানে কণ্ডেম কৰিব বিচৰা নাই মানে ডিজাৰ্টেড কৰিব বিচৰা নাই কথাটো হৈছে যে প্ৰেক্টিকেলি কথাটো পলিটিকেল পাৰ্টি ভোট আনিবৰ কাৰণে যথেষ্ট কষ্টৰ প্ৰয়োজন সময়ৰ প্ৰয়োজন ডেডিকেশ্যনৰ প্ৰয়োজন মানে গ্ৰাউণ্ড ৰিয়েলিটিত তেওঁলোকে আসন পোৱা যোগ্য হৈ উঠা নাই কিন্তু তেখেতসকলে নিশ্চয় পাৰিব
যদি এনেকৈ লাগি থাকে, এনেকৈ যদি কাম কৰি থাকে, আমি তেখেতসকলক ৱেলকাম কৰিছোঁ। আমি ৱেলকাম কৰিছোঁ, তেখেতসকলে আহক, এনেকৈ লাগি থাকক আৰু অসমৰ এটা শক্তিশালী ৰাজনীতিৰ ভূমিকা পালন কৰক, ৰাজনীতিৰ জৰিয়তে অসমৰ সমস্যাবিলাক সমাধান কৰক, এইটো আমি ৱেলকাম কৰিছোঁ তেখেতসকলক। ABP চি ভোটাৰ্ছৰ যিটো সমীক্ষা, সেই সমীক্ষাক আপোনালোকৰ পজিটিভ ছাইডত লৈ পেলাই ক'লে যে আপোনালোকে চৰকাৰ গঠন হ'ব যদি সেই সমীক্ষাক আপোনালোকে মানি লয়। মই মানি ল'লোঁ বা আপোনাৰ কথাকে মই সঁচা বুলি ধৰি ল'লোঁ যে আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ল। এতিয়া মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ লগে লগে আপোনালোকৰ এটা সক্ৰিয় ভূমিকা তাত নিশ্চয় থাকিবই AUDFৰ। একেদৰে BPFৰ থাকিব। আপোনালোকে কৈছেতো BPFৰ 12খন আসনে আপোনালোকে পাব আৰু কংগ্ৰেছৰ নিশ্চয় থাকিব চৰকাৰ গঠনে। গতিকে মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক ভাবিব? আপোনালোকৰ দলৰ পৰা থাকিব? আমি এই কথাটো আমি স্পষ্ট আগতে কৰিছোঁ। মই প্ৰথমে আজিৰ পৰা প্ৰায় 7 মাহ 8 মাহ আগতে স্পষ্ট কৰিছোঁ, আমাৰ দলৰ পৰা মুখপাত্ৰ নহয়। এই কথা মই নিজে ঘোষণা কৰিছোঁ যে আমি মুখ্যমন্ত্ৰী লালায়িত নহয়, আজমল সাহেব মুখ্যমন্ত্ৰীৰ কাৰণে অহা নাই। তো আল্টিমেটলি কংগ্ৰেছক মই বিগ ব্ৰাদাৰ বুলি কৈছোঁ যে তেখেতসকল বিগ ব্ৰাদাৰ এটিটিউড লওক আৰু তেখেতসকলক মই মুখ্যমন্ত্ৰী বনাওক। কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ মাজত যিহেতু কেইবাজনো মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ দাবীদাৰ ভিতৰি আছে, সেইকাৰণে কংগ্ৰেছো আমি দেখিছোঁ যে হাইকমাণ্ডে তেখেতসকলে এটা স্পষ্ট কৰিছে যে আমি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰোঁ। পোষ্ট ইলেকশ্যন সকলো পাৰ্টি বহি কোনজন মানুহ বেছি ভাল হ'ব তাৰ মাজৰ পৰা চিলেক্ট কৰিব। এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীৰ কোনো ফেচ আমি সন্মুখত নধৰোঁ। যদিও বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাই নিৰ্বাচন নেখেলে, তথাপিতো আপোনালোকে মুখ্যমন্ত্ৰীৰ কাৰণে ভাবিব পাৰে নেকি হাগ্ৰামা মহিলাক? মই ভাবোঁ হাগ্ৰামা মহিলা ইমান বেয়া কথা নহয়। যদি চবে আননিমাছলি বিচাৰে হৈ যাব পাৰে মুখ্যমন্ত্ৰী, কি ডাঙৰ কথা। তাৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছবিলাক ভাল হৈ গ'লে তেখেতেও যথেষ্ট এটা দক্ষ বুলি মই ক'ব খুজিম। আজিৰ দিনত এজন দক্ষ পলিটিচিয়ান। লাষ্ট 15 ইয়াৰ্ছ তেখেতে পাৱাৰত থকাৰ পিছতো এণ্টি ইনকামবেঞ্চি কিন্তু তেখেতক লগাব পৰা নাই। আজিৰ দিনত তেখেতে ছিংগল লাৰ্জেষ্ট পাৰ্টি হৈছে, ষ্ট্ৰং ডমিনেশ্যন আছে, তেখেতৰ কেপাচিটি আছে। মই ভাবোঁ চব দলে মিলি যদি সিদ্ধান্ত লয়, নাথিং ইম্পচিবল। পোষ্ট ইলেকশ্যন ডিছকাশ্যনত মই ধৰি ল'লোঁ গোটেইকেইটা দল বহিলে, আপোনালোকে স্পষ্টভাৱে কৈছে আপোনালোকৰ দলৰ পৰা মুখ্যমন্ত্ৰী আপোনালোকে নিদিয়ে। কংগ্ৰেছৰ ক্ষেত্ৰত আপোনালোকৰ সন্দিহান, কাৰণ কেইবাগৰাকীও তাত মুখ্যমন্ত্ৰীৰ দাবীদাৰ আছে। গৌৰৱ গগৈ আছে বা ৰিপুণ বৰা আছে বা দেৱব্ৰত শইকীয়া, এই ধৰণৰ জ্যেষ্ঠ নেতা বহুত আছে। গতিকে আপোনালোকে তেতিয়া হাগ্ৰামা মহিলাকে প্ৰক্ষেপ কৰিব নেকি? চাওক, আমি কথাটো যে আমি অকলে প্ৰক্ষেপ নকৰোঁ, আলোচনা কৰি কোনে ছিটটো বেছি পায়, যিবিলাক দলে বেছি ছিট পাব তেখেতসকলৰ আমি অপশ্যনটো আল্টিমেটলি যাব। ছিংগল লাৰ্জেষ্ট পাৰ্টিৰ প্ৰতি অপশ্যনটো ফাৰ্ষ্ট যাব। আৰু ছিংগল লাৰ্জেষ্ট পাৰ্টি আজি আপোনালোকে জানে যে এইটো আল্টিমেটলি কংগ্ৰেছে হ'বগৈ। যদি কংগ্ৰেছে ছিংগল লাৰ্জেষ্ট হয়, এই CM কেণ্ডিডেট কংগ্ৰেছলৈকে যাব। কিন্তু যদি সেই মুহূৰ্তত হাগ্ৰামক লগত লৈ ৰখাৰ স্বাৰ্থ যদি কিবা এটা কৰিব লগা হয়, চিচুৱেশ্যন যদি সেই মুহূৰ্তত ক্লেইম কৰে, চিচুৱেশ্যন মানে ডিপেণ্ড কৰিব চিচুৱেশ্যন। কাৰণ হাগ্ৰামা মহিলাই যদি এনেকুৱা এটা পৰিৱেশ আহে যে বিজেপিও চৰকাৰ গঠন কৰিব পাৰে, এওঁলোকে সমৰ্থন দিলে, তেতিয়া নিশ্চয় হাগ্ৰামা মহিলাই তালৈকেও যাব পাৰে। ইভেন সেনেকুৱা হ'লে CMও হ'ব পাৰে, হ'ব পাৰে, তেতিয়া যাব পাৰে, CMও হ'ব পাৰে। তো আল্টিমেটলি অপশ্যনবিলাক সন্মুখত ৰাখি কথাবিলাক পাতিব লাগিব। এইটো সময়ৰ প্ৰতি আমি অপেক্ষা ৰাখিব লাগিব। সময়ে আমাক দিহা দিব আৰু সময়ৰ ওপৰত বেছ কৰি আমি সেই মানে পৰিস্থিতি আৰু সময়ৰ ওপৰত বেছ কৰি আমি সিদ্ধান্ত ল'ম। হয়, এজন পৰিপক্ক ৰাজনীতিবিদ আপোনাক মই গোটেই কথাখিনিত বা আগৰ পৰা মই আপোনাক যিমান জানো পৰিপক্কতা আপোনাৰ পাইছে ৰাজনীতিত। মই আপোনাক অন্য এটা কথা সুধিব পাৰিছোঁ, এজন সাধাৰণ ভোটাৰ হিচাপে, এজন সাধাৰণ আপুনি ৰাইজ হিচাপে মই আপোনাক কথা এটা সুধিব বিচাৰিছোঁ। এখন চৰকাৰে বিভিন্ন কাম কৰে, ৰাইজৰ ভালৰ কাৰণে হয়তো তেওঁলোকে চিন্তা কৰি কৰে, তাৰ মাজত বহু বেয়া কাম হৈ যায়। এই চৰকাৰখনক যদি মই কওঁ যে এই চৰকাৰখনৰ এটা ভাল কাম, যিটো কথা আপোনালোকেও ধৰি লৈছে যে এইটো খুব ভাল কাম কৰিলে এই চৰকাৰখনে, আপোনাক যদি মই সুধোঁ আপুনি কোনটো কামক প্ৰাধান্য দিব যে এই চৰকাৰখনে এইটো খুব ভাল কাম এটা কৰিলে? এই চৰকাৰৰ ভাল কাম ক'বলৈ গ'লে আমি এটা কথা ক'ব লাগিব, সেইটো হ'ল যে তেখেতসকলে হিতাধিকাৰী সৃষ্টি কৰিলে, পাৰ্মানেণ্ট কোনো ইয়াত মানে ৰিচোৰ্চ সৃষ্টি কৰাৰ কোনো কাম নকৰিলে, হিতাধিকাৰী যথেষ্ট সৃষ্টি কৰিলে, এইটোৱে ভাল কাম বুলি মই কওঁ। সেইটো ভাল কাম কেনে? সেইটোতো বেয়া কামৰ ফালে গ'ল। সেইটোকে মই ভাল কাম বুলি কওঁ। তেওঁলোকৰ সফলতা কি বুলি ভাবে আপুনি যে এইটো ক্ষেত্ৰত তেওঁলোক সফল হ'ল? সফলৰ ক্ষেত্ৰত যদি আপুনি ক'ব খোজে তেখেতসকলে সফল, অসম বিক্ৰী কৰাৰ ক্ষেত্ৰত পূৰ্ণ সফল হৈছে, অসমৰ মানুহৰ বিশ্বাস নষ্ট কৰিবৰ কাৰণে পূৰ্ণ সফল হৈছে। ধুবুৰী ফুলবাৰীৰ যিখন দলং, সেইখনত মৌলানা বদৰুদ্দিন আজমলৰ বহু অৰিহণা আছে বুলি তেখেতে নিজেও কৈছে এইটো ক্ষেত্ৰত, আৰু তেখেতে এইটো ক্ষেত্ৰতো আস্থা প্ৰকাশ কৰিছে যে এইখন চৰকাৰে এই কাম সমাধা কৰিব। আপুনি কিমান আশাবাদী? কাৰণ নিৰ্বাচনৰ পূৰ্বে চৰকাৰ বুলি কথা নাথাকে, এইবিলাকত যদি ইমান ডাঙৰ প্ৰজেক্টবিলাক থাকে তেতিয়াতো গভৰ্ণমেণ্ট যিয়ে নহওক, এই বস্তুটোৰ প্ৰচেষ্টাটো যেতিয়া 2009 চনৰ পৰা ষ্টাৰ্ট কৰোঁ, মই এইটো একদম ওৱান অফ দ্য মানে আজমল সাহেবৰ সহযোগী হিচাপত এই ডিমাণ্ডটো আমাৰ ফালৰ পৰা আজমল সাহেব গৈছিলে। মানে আমি এইটো একদম ওতপ্ৰোতভাৱে জড়িত। যিমান মিনিষ্টাৰ তাত গৈছে, মষ্ট অফ দ্য মিনিষ্টাৰ তাত মই লগত গৈছোঁ। তো এই কথাটো বুজাই দিবৰ কাৰণে যে এইটো যাৰা কি হ'ব পাৰে,
সাউথ ইষ্ট এছিয়াৰ এটা কানেক্টিভিটি কৰিব পাৰোঁ এটা ডাঙৰ ভিজন লৈ এইটো প্ৰজেক্ট কৰা হৈছিল ৰূপসী এয়াৰপৰ্টটো ঠিক তেনেকুৱাকৈ কৰা হৈছিল আজি ধুবুৰী জাহাজ ঘাটটো এটা সময়ত পেৰিফেৰি এটা চেণ্টাৰ আছিল সব জাহাজ ধুবুৰী হৈ সোমাব লাগিছিল অসমত ধুবুৰীত ফাৰ্ষ্ট ৰেল ষ্টেচন ধুবুৰীত ফাৰ্ষ্ট জাহাজ ঘাট ধুবুৰীত ফাৰ্ষ্ট আপোনাৰ বিমান ঘাটি এইবিলাক ফাৰ্ষ্ট হৈছিল তাতে কিন্তু আজি ধুবুৰীটো পেৰিফেৰি হৈ গ'ল বাংলাদেশ চাৰিপিনে ঘেৰি পৰিলে ধুবুৰীত আৰু কোনো যাৱাৰ প্ৰয়োজন নহ'ল তো এতিয়া মানে পেৰিফেৰি হৈ গ'ল ওৱান্স ইট ৱাজ এ চেণ্টাৰ তো মই সেই কথা ক'ব খুজিছোঁ ধুবুৰীত যদি আমি আকৌ চেণ্টাৰ বনাব খোজোঁ এটা ভাল জেগা যদি বনাব খোজোঁ তাত মানে কমিউনিকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব আৰু তাৰ কাৰণে ধুবুৰী ফুলবাৰী ব্ৰিজ এটা প্ৰজেক্ট ৰূপসী এয়াৰপৰ্ট এটা প্ৰজেক্ট জাহাজ ঘাট এটা প্ৰজেক্ট ৰেলৱে লাইন আকৌ পুনৰ ষ্টাৰ্ট কৰিব সেইটো এটা প্ৰজেক্ট আকৌ ধুবুৰীৰ পৰা ডালু হৈ আগিয়াৰ পৰা ডালু হৈ যিটো হাইৱে এক্সটেনশ্যন এইটো এটা প্ৰজেক্ট সেইটো অঞ্চল ৰেলৱে কানেক্টিভিটি দি শ্বিলংলৈকে এটা ৰাস্তা সেইটো এটা প্ৰজেক্ট এইবিলাক আমাৰ এটা ড্ৰিম প্ৰজেক্ট যে সেইবিলাক অঞ্চলক যদি ডেভেলপ কৰিব বিচাৰোঁ মেঘালয়ৰ লগত যদি সেই মানকাছৰ বা দক্ষিণ শালমাৰ বা গোৱালপাৰা বা ধুবুৰী যদি কানেক্টিভিটি কৰিব খোজোঁ তেতিয়াহ'লে আমি সাউথ ইষ্ট এছিয়াৰ লগত মানে কানেক্ট কৰিব পাৰোঁ বাংলাদেশ ম্যানমাৰ গোটেই যদি কানেক্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে সেই অঞ্চলবিলাক কিন্তু মেইন আকৌ চেণ্টাৰত পৰিণত হ'ব তো এইবিলাক কথা এইবিলাক প্লানিং আমাৰ মাজত আছে এইটো অকল ধুবুৰী ডেভেলপমেণ্ট নহয় অসম ডেভেলপমেণ্ট বেকাৰ সমস্যা দূৰ কৰিব লাগে কৰ্মসংস্থান সৃষ্টি কৰিব লাগে এই কথাবিলাক আমাৰ মাজত আছে আমাৰ মাথাত আছে সেইবিলাক লৈ আজমল চাহাবৰ লগত আমি যথেষ্ট আলোচনা কৰিছিলোঁ আৰু আজমল চাহাবক দেখিছোঁ তেখেতে যথেষ্ট কাম কৰাৰ ইচ্ছা আছে মানুহৰ প্ৰবল কাম কৰাৰ ইচ্ছা আছে তেখেতসকলে আগত কাম দেখিলে কাম নকৰিব মানে কৰিব নোৱাৰিলে পাগলৰ নিচিনা হৈ যায় কিয় কাম কৰে ৰাতি 2টা বজাত উঠাব এইটো প্ৰজেক্ট কি হ'ব এনেকৈ কি হ'ব আমি কি কোৱা এইটো কি কোৱা আমাৰ সময় যিহেতু একেবাৰে শেষ হৈ আহিল মই আপোনাক শেষত অন্য এটা কথা সুধিব বিচাৰিছোঁ যে আপোনাৰ যিহেতু মিত্ৰতা স্থাপন কৰিলে কেইবাটাও দল আপোনালোকৰ লগত লগ হ'ল আপোনালোকৰ কমন মিনিমাম এজেণ্ডা নিশ্চয় থাকিব হয় নিশ্চয় আপোনালোকে কেতিয়া প্ৰকাশ কৰিব কমন মিনিমাম প্ৰগ্ৰামৰ কাম আমাৰ অলমষ্ট প্ৰায় শেষৰ পিনে আমাৰ কমন মিনিমাম প্ৰগ্ৰাম সেইটো আমি চূড়ান্ত ৰূপ অহা 4 তাৰিখ 5 তাৰিখ দিম 4-5 তাৰিখে যিদিনাখন প্ৰাৰ্থিত্ব দিম পাৰিলে সেইদিনাখনে আমি কমন মিনিমাম প্ৰগ্ৰাম ডিক্লেয়াৰ কৰিম হয় ধন্যবাদ এঘণ্টা আপুনি সময় দিলে অতি ব্যস্ত বিশেষকৈ এই নিৰ্বাচন অতি ব্যস্ত তাৰ মাজত এঘণ্টা সময় আপুনি আমাক দিলে তাৰ কাৰণে মই পৰম কৃতাৰ্থ আপোনাৰ ওচৰত আৰু যিহেতু সময় শেষ হৈ আহিল মই আপোনাক বিদায় দিব লাগিব শুভেচ্ছা থাকিল নিৰ্বাচন যিহেতু আপুনি খেলিব আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু মই এই অনুষ্ঠানৰ পৰা সুশীল পাটোৱাৰীয়ে বিদায় লৈছোঁ ধন্যবাদ